Hello students, আজি মই তোমালোকৰ ক্লাস 8 ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 9 আমাৰ প্ৰথমটো এক্সাৰসাইজ 9.12 এতিয়া মই আৰম্ভ কৰিম। তো আই হোপ তোমালোকে ইয়াৰ আগতে এইটো এক্সাৰসাইজ চোৱাৰ আগতে তোমালোকে মই ভাবো যে আমাৰ ইন্ট্ৰোডাকশন ভিডিওটো তোমালোকে চাই লৈছা। যদি তোমালোকে এইটো ক্লাসৰ এইটো চ্যাপ্টাৰৰ ইন্ট্ৰোডাকশন ক্লাসটো তোমালোকে চালা, যেটো নেকি প্ৰায় 50 মিনিটৰ এটা ভিডিও, তাত আমি কি কৰিছো এই চ্যাপ্টাৰৰ আটাইবোৰ মূল বস্তু এই চ্যাপ্টাৰৰ আটাইবোৰ মূল বিষয় আমি তাত আলোচনা কৰিছো। তো তোমালোকৰ কাৰণে সেইটো খুবেই জৰুৰী যে তোমালোকে এটো চোৱা। তো আমি বেছি দেৰি নকৰি আমি কি কৰিম, আমি ইয়াৰ আটাইবোৰ কোৱেশ্চন ইয়াত আমি কৰিম। তো ইয়াৰ প্ৰথমটো কোৱেশ্চনৰ 1 নম্বৰটো ৰোমান 1 টো আমাক কি দিয়া আছে এবাৰ আমি চাও ষ্টুডেন্টস। ওকে, তো ৰোমান 1 টো আমাক কি দিয়া আছে ইয়াত কৈছে যে find the product, so we need to find the product. Okay, so this is so easy. আমাক কৈছে যে ইয়াত আমি product উলাব লাগে। product মানে কি আছিল students? পূৰণফল। product মানে কি? পূৰণফল। product মানে হল students পূৰণফল। আমি কি উলাব লাগিব? ইয়াৰ product উলাব লাগিব। তো কেনেকৈ আমি কৰিম? মই সিদিনাখন কৈছিলো যে আমি মনোমিয়েলছৰ product কেনেকৈ উলাও। এটো কি হয়? এই এটা কি হয়? মনোমিয়েলছ। যেনে মনোমিয়েলছ আৰু কি আছিল আমাৰ বাইনোমিয়েলছ আৰু কি আছিল ট্ৰাইনোমিয়েলছ, হয় নহয়? তো এটো আমাৰ সিঙ্গল হয়। তো মনোমিয়েলছ আৰু ইয়াক আমি অসমীয়াত কি বুলি কওঁ? ইয়াক আমি অসমীয়াটো এক পদ। তো সিম্পল, এইবোৰ বেসিকটো তোমালোকে চাই আই হোপ, মই বিশ্বাস কৰো যে তোমালোকে এইবোৰ চাইছা। তো এই কাৰণে মই ইমান বেসিকত নাযাও, কাৰণ বেসিকত গলে আমাৰ প্ৰবলেম হ'ব। প্ৰবলেম মানে কি? আমাৰ দেৰি হৈ যাব, হয়নে? তো আমি ইমান দেৰি নকৰো, তো বলা আমি আৰম্ভ কৰো। চাও এতিয়া প্ৰথমটো কোৱেশ্চন আমি সলভ কৰিবলৈ চেষ্টা কৰো। ইয়াত আমাক কৈছে যে we need to find out the product. Okay, product of what? Product of this. Okay, so আমি ইয়াৰ product উলিয়াম। কেনেকৈ উলিয়াম চোৱা ষ্টুডেন্টস। তো ইয়াৰ যদি তুমি লিখা আনসাৰটো যদি আমি কৰো, তেন্তে ইয়াৰ প্ৰডাক্টটো আমি কেনেকৈ কৰিম? প্ৰথমে আমি লিখো 3x²। এটো বেছি ডাঙৰ হৈ গল, আখৰটো মই অকণ সৰু কৰি ললো, কিন্তু এইটো লিখো 3x² into 11xy into কি হৈ গল আমাৰ 2/3y²। সদায় মনত ৰাখিবা ইয়াত কোফিচিয়েন্ট কোনকেইটা হয়? এইটো এটা কোফিচিয়েন্ট, এই 11 এটা কোফিচিয়েন্ট আৰু এই 2/3 এটা কোফিচিয়েন্ট। সদায় তুমি কোফিচিয়েন্ট আৰু কোফিচিয়েন্টবোৰ তুমি পূৰণ কৰিবা, ঠিক আছে? যেনে মই তোমাক দেখুৱাই দিও, প্ৰথম বেসিকটো মই দেখুৱাই দি আছো যে কোফিচিয়েন্টবোৰ আমি কেনেকৈ পূৰণ কৰিম। তুমি মনে মনে ইয়াত 3, 2 আৰু 3, 11 আৰু 2/3 এইটো পূৰণ কৰি দিয়াচোন একেবাৰে। তেন্তে 3 তলত 3 এটা ওপৰত আছে, গুছি গলে কি থাকিব আমাৰ 11 into 2, that means ইয়াত হৈ যাব কিমান? 22। বুজি পাইছানে বেসিকটো মই কি কৈছো? আমি এনেকৈ কৰিব লাগিব। ওকে, তো আমি কি কৰিম? প্ৰথমে এই কোফিচিয়েন্ট তিনিটা আমি পূৰণ কৰিম। কোফিচিয়েন্ট তিনিটা পূৰণ কৰিলে কি হৈ যাব ষ্টুডেন্টস? এই 3টো এই 3ৰ লগত কাটি যাব, খতম, হয় নহয়? তেন্তে আমাৰ কি থাকিল? আমাৰ থাকিলে 11 আৰু ইয়াত থাকিলে 2। আচ্ছা, তো 11 আৰু 2 পূৰণ কৰিলে আমাৰ কি হৈ যাব? 22। কিমান হৈ যাব? 22, বা আমি ইয়াত ডাইৰেক্ট 22 লিখি দিও। বুজি পাইছানে? বা তুমি 11 into 2 লিখিলেও হ'ব, 11 into 2 লিখিলেও হ'ব, প্ৰবলেম নাই। তো আৰু এতিয়া চাও আমি ইয়াৰ আমাৰ যিবোৰ ভেৰিয়েবলছ আছে সেইবোৰ আমি চাও। এতিয়া ইয়াত ভেৰিয়েবলছ কি আছে ষ্টুডেন্টস? এবাৰ তুমি চোৱা। ভেৰিয়েবলছ আছে আমাৰ ইয়াত 2টা x আছে, ইয়াত 2টা x আছে, ইয়াত এটা x আছে, আৰু ইয়াত ইফালে x নাই। তেন্তে x কেইটা হৈ গল? মুঠতে x হল আমাৰ 3টা, কাৰণ 2টা x আৰু এটা x পূৰণ কৰিলে কিমানটা x হৈ যাব? 3টা x হৈ যাব। তেন্তে ইয়াত আমি বহাম কি? x³। ওকে, তো আৰু ইয়াত কি আছে? আৰু ইয়াত কি আছে আমি চাও। এতিয়া x কিন্তু x ৰ লগতে পূৰণ হ'ব, y ৰ লগত পূৰণ হ'ব, সিমিলাৰ যিকিটা আছে সেইকিটাৰ লগত পূৰণ হ'ব। এতিয়া চোৱা, y ইয়াত আছে এটা, ইয়াত আছে 2টা, তেন্তে y কেইটা হৈ গল? y হৈ গল 3টা। তো সিম্পল, আমি ইয়াত লিখি দিম যে 22, ইয়াত 11 into 2 22 আৰু x³ y³ 22 x³ and y³ done everyone. so হৈ গল কিমান ধুনীয়াকে। বুজি পাইছানে সাহিৰী? हेलो साहिरी। यस सर, समझ गया। ओके, ये तो बहुत इजी था, है ना? चलो, अगर तुमने समझा तो देखो स्टूडेंट्स, एक लाइक कर दो तुम लोग, कारण एटू भिडिओ आमार यूट्यूबतो दिम।
তো তোমালোকে প্লিজ লাইক কৰি দিয়া, এটা লাইক কৰি দিয়া, আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ hit the subscribe button, okay? Please everyone, I think I deserve this, okay? কাৰণ মই ইমান কষ্ট কৰি তোমালোকৰ কাৰণে ভিডিঅ'ছবোৰ বনাই থাকোঁ। নাও everyone, এতিয়া আমি আহিলোঁ 2 নম্বৰ আমাৰ algebraic expressionটোত আমি আহিলোঁ 2 নম্বৰটো। ইয়াত আমাৰ 3টা monomials পূৰণ কৰা আছে, 3টা monomials দিয়া আছে। তো আমি সেম কৰিম হয়নে নহয়? আৰু মই যে কৈছিলোঁ তোমালোকক ইন্ট্ৰডাকশ্যন ক্লাছটোত মই কৈছিলোঁ যে ইহঁতৰ চিহ্নকেইটাও তুমি পূৰণ কৰিবা। মই এনেকৈ দি দিছিলোঁ যে প্লাছ ইনটু প্লাছ সদায় প্লাছ, আৰু মাইনাছ ইনটু প্লাছ মাইনাছ, প্লাছ ইনটু মাইনাছ সদায় কি হ'ব মাইনাছ, আৰু মাইনাছ ইনটু মাইনাছ কি হৈ যায় প্লাছ হৈ যায়। তো এই বেছিক বস্তুবোৰ আমাৰ ইয়াত প্ৰয়োজন হ'ব। তো আমি বেছিক বস্তুবোৰ চাওঁ ষ্টুডেণ্টছ। ইয়াত আমি প্ৰথমে চাওঁ কি কি আছে। চিহ্ন ইয়াত আছে মাইনাছ, ইয়াত একো নাই কিন্তু কি আছে প্লাছ, কিন্তু ইয়াত আছে মাইনাছ। তো মাইনাছ হয় ইয়াত আমাৰ কি হ'ল মাইনাছ ইনটু প্লাছ ইনটু মাইনাছ। মই মানে একেবাৰে বেছিককৈ কৰাই দি আছোঁ চোৱা। তেন্তে ইয়াত কি হ'ল মাইনাছ ইনটু প্লাছ মাইনাছ, তো আকৌ মাইনাছ ইনটু মাইনাছ কি হৈ গ'ল প্লাছ, খতম। তো ইয়াত আমাৰ কি হ'ব বুজি পালোঁ যে এই গোটেইটোৰ পূৰণফল, এই গোটেইটোৰ চিহ্নৰ পূৰণফল হ'ব প্লাছ। তো প্লাছ আমি নিদিলেও হয়, বা প্লাছ তুমি দিলেও কোনো অসুবিধা নাই। যদি তুমি ইয়াত প্লাছ দি দিয়া কোনো প্ৰব্লেম নাই ষ্টুডেণ্টছ, ঠিক আছে? এইটো মনত ৰাখিবা, ইয়াত কোনো প্ৰব্লেম নাই প্লাছ দিলে। কিন্তু প্লাছ আমি সচৰাসচ আমি এনেকৈ নিদিওঁ যদি সন্মুখত থাকে, ঠিক আছে? অ'কে, এতিয়া চাওঁ আমি 3 পূৰণ 5 15, 15 পূৰণ 3 আমাৰ কিমান হৈ গ'ল, আমাৰ হৈ গ'ল এইফালে 45 মানে 45। চ' 45 হৈ গ'ল আমাৰ কোফিচিয়েণ্ট কেইটাৰ পূৰণফল। নাও আমি এতিয়া চাম যে ইয়াৰ মাজত আৰু কি কি আছে মিল। আমি চালোঁ যে চলকৰ ক্ষেত্ৰত আমি ইয়াত চাব পাৰিম এক্স এটা, এক্স ইয়াত এটা, এক্স কেইটা হৈ গ'ল ষ্টুডেণ্টছ, এক্স হৈ গ'ল 2টা। তো এক্স স্কুৱেৰ, আমি বেলেগ কালাৰ লওঁ, এক্স স্কুৱেৰ। মই প্ৰথমটো একেবাৰে বেছিক কৰাই দিছিলোঁ, এইটো অকণ শ্বৰ্ট কৰাই দিম কাৰণ ইমান বেছিক তোমালোকেও কৰিব নালাগে, ঠিক আছে? তাৰপিছত চাওঁ এ আছে ইয়াত 2টা, এ আছে ইয়াত এটা। তো তুমি নিজেই কোৱা কিমান হ'ব, এ হৈ যাব কিমান 3টা এভৰিৱান, হয়নে? ডান, উই গট দ্য আনচাৰ এভৰিৱান। চ' প্লিজ হিট দ্য লাইক বাটন অলছ'। আৰু তোমালোকে যদি আমাৰ ক্লাছ 9ৰ যিটো বেটছ হ'ব, আমি অসমত প্ৰথমে আৰম্ভ কৰিম চবৰ, তো তোমালোকে যদি সেই মেথামেটিক্সৰ বেটছটোৰ বিষয়ে জানিব বিচাৰা বা তাত যদি ফিউচাৰত জইন কৰিব বিচাৰা তেন্তে এইটো নাম্বাৰত কল কৰিবা। মই তোমালোকক আটাইবোৰ বস্তু বুজাই দিম যে কেনেকৈ তোমালোকে আমাৰ এই ক্লাছটোত জইন কৰিব পাৰিবা একেবাৰে কম মূল্যত, 1 মাহৰ টিউশ্যন ফিত তোমালোকে এইটো পাৰিবা, ঠিক আছে ষ্টুডেণ্টছ? অ'কে, চ' নাও লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন। তো ইয়াতো আমি কি কৰিম, প্ৰথমে আমি চাম চোৱা এইটো এটা মনোমিয়েলছ, এইটো এটা মনোমিয়েলছ, এইটো এটা মনোমিয়েলছ। তো এই 3টা মনোমিয়েলছৰ পূৰণফল উলিওৱাৰ আগতে ইহঁতৰ চিহ্নটোতো আমি কৰিব লাগিব পূৰণ, হয়নে নহয়? তো আমি চাওঁ কি কি আছে ইয়াত। ইয়াত আছে মাইনাছ, ইয়াত আছে মাইনাছ, ইয়াত একো দিয়া নাই, বাট ইয়াত আছে কি তেন্তে প্লাছ। তো মাইনাছ ইনটু মাইনাছ প্লাছ, প্লাছ ইনটু প্লাছ কিমান হয় প্লাছ হয়। আৰু সেইটো তোমালোকে ইন্ট্ৰডাকশ্যন ক্লাছত দিয়া আছে, ধুনীয়াকৈ এবাৰ চাই লোৱা। তো ইয়াত প্লাছ নিদিলেও হ'ব, দিলেও কোনো অসুবিধা নাই, ঠিক আছে? নিদিওঁ আমি, কাৰণ প্লাছ আমি নিদিলেও হয় সন্মুখত থাকিলে। এতিয়া আমি চাওঁ ইয়াত আছে কোফিচিয়েণ্ট, ইয়াত 3, ইয়াত আছে 15। তো 3 পূৰণ 15 হৈ যায়, ইয়াতো কিমান হ'ব 45। আৰু ইয়াত একো দিয়া নাই কোফিচিয়েণ্ট, বাট আমি মনে মনে ধৰিব লাগিব যে কোফিচিয়েণ্ট একো দিয়া নাই, বাট কি দিয়া আছে 1, ঠিক আছে ষ্টুডেণ্টছ? তো কোফিচিয়েণ্ট ইয়াত দিয়া আছে 1, তেন্তে 45 ইনটু 1 কিমান হৈ যাব, ডেফিনেটলি এইটো কিমান হ'ব 45। নাও এতিয়া আমি চাম, এটা এটা কৰি চাবা হে, সদায় তুমি যিমানবোৰ ভেৰিয়েবল তুমি পূৰণ কৰিবা ইউ হেভ টু মাল্টিপ্লাই দেম 1 by 1, অ'কে? চোৱা পি সদায় পিৰ লগত মাল্টিপ্লাই হ'ব, কাৰণ পি ইয়াত এটা আছে, ইয়াত আছে 3টা। পি কেইটা হৈ গ'ল, পি হৈ গ'ল 4টা। তো 4টা পি পূৰণ কৰিলে হৈ যাব পি টু দি পাৱাৰ 4। এগেইন আমি চাওঁ পি ইয়াত এটা আছে, চৰি কিউ ইয়াত কেইটা আছে, কিউ ইয়াত এটা আছে, কিউ ইয়াত 3টা আছে। কিউ কেইটা হৈ গ'ল ষ্টুডেণ্টছ কোৱা 4টা। আৰু ইয়াত আকৌ কিউ আছে কেইটা 2টা। তো 4টা আৰু 2টা কিউ কেইটা হৈ গ'ল, কিউ হৈ গ'ল 6টা। কিউ হৈ গ'ল কেইটা 6টা। ডান এভৰিৱান, ডান, অ'কে? এইটো হৈ গ'ল আমাৰ। আই হোপ তোমালোকে এইটো বুজি পাইছা, হয়নে নহয়? সাহিৰি, আৰ ইউ দেয়াৰ? समझ में आया? हाँ, गुड गुड, स्टे विथ मी, ओके? चलो
तो हम देखते हैं नेक्स्ट वन कारण आमार यात हिंदी अखमिया बेंगली बोथ स्टूडेंट আছে so I have to speak Hindi sometime okay but my Hindi is so boring and dangerous Hindi mode okay তো তোমালোকে ভয় নাখাবা একেবাৰে সুন্দৰকৈ চাই থাকা okay তো ইয়াত যেতিয়া আমি আহিলো ইয়াত এইটো এটা মনোমিয়েলছ আৰু এই মনোমিয়েলছটো এই দুটা মনোমিয়েলছৰ লগত পূৰণ হৈ আছে কিন্তু ইয়াক আমি দুটা নকম এটুক আমি কি কম এটুক আমি বাইনোমিয়েলছ বুলি কম ঠিক আছে তো এটা মনোমিয়েলছ ইয়াত কাৰ লগত পূৰণ হৈ আছে এটা বাইনোমিয়েলছৰ লগত পূৰণ হৈ আছে তোমালোকে যদি অকমান ধ্যান দিয়া কবা স্যাৰ এইটোতো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি নিচিনা হৈ গ'ল মানে নহয় কাৰণ এটুক এ ধৰিলে পূৰণ এটো হৈ যাব b + c এটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি হ'লে নাই সাহিৰি মানে নহয় ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো কি আছিল a পূৰণ হ'ব b ৰ লগত আৰু a পূৰণ হৈ যাব c ৰ লগত খতম তো এইটো এটা হৈ গ'ল আমাৰ কি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি so we have to use this distributive property here okay so how we can use this so students এটো আমি মনে মনে ধৰিছো a এটুক আমি মনে মনে a ধৰিছো এটু b আৰু এটু c তেন্তে a বাৰ পূৰণ হ'ব b ৰ লগত that means 3x পূৰণ হৈ যাব 5x স্কয়াৰ লগত আকৌ প্লাস আমাৰ কি হ'ব আকৌ এই a টু পূৰণ হ'ব c ৰ লগত এটু পূৰণ হ'ব c ৰ লগত a means 3x এটু পূৰণ হৈ যাব 8 ৰ লগত মই লাগিলে সূত্ৰটো ইয়াত লিখি দিও শৰ্টকে যে a into b plus c equal a into b plus a into c হৈ গ'ল এটো আছিল আমাৰ সূত্ৰ আমি সূত্ৰটো মনত ৰখা খুবেই প্ৰয়োজনীয় কাৰণ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো আমাৰ বহুত কামত আহে বহুত হ্যাঁ আমি ইয়াৰ কাম কৈ শেষ কৰিব নোৱাৰিম ঠিক আছে ষ্টুডেন্টস now we have to do it now so আমি কেনেকৈ কৰিম एवरीवन ভালকে শুনা এবাৰ ইয়াত তিনি আছে আমি একেবাৰে কৰো প্ৰথমে এইটো সেকশন কৰি লও এই এটা সেকশন আমি কৰি লও ঠিক আছে প্ৰথমে সো তো যদি আমি এটা সেকশন কৰি লব আছে তেন্তে আমি প্ৰথমে চাম যে ৰবচোন তাৰে কৰি দিও তেন্তে সো তিনি ইয়াত সো এটো এটা হয় সেকশন আৰু এটো এটা সেকশন হয় তো আমি কি কৰিম ইয়াত আছে 3 ইয়াত আছে 15 সৰি 5 তেন্তে 15 হৈ যাব কিন্তু ইয়াতো চিহ্নৰ কথাটো মই কোৱা নাই কিয় কোৱা নাই কোৱাচোন কাৰণ তোমালোকে ভাবিবা যে আচ্ছা স্যার আপুনি চিহ্নৰ কথাটো তো স্টুডেন্টস মই একেবাৰে দুখিত ইয়াৰ কাৰণে মোৰ ল্যাপটপৰ পাৱাৰটো কিবা কাট হৈ গৈছিল সো এতিয়া সোৱা ওকে মই কি কৰিম এতিয়া সোৱা স্টুডেন্টস মই যে কৈছো যে এইটো এটা পাৰ্ট আমি কৰিম প্ৰথমে এটা পাৰ্ট কৰিম এটো হল পাৰ্ট 1 এন্ড পাৰ্ট 2 আৰু ইয়াৰ চিহ্নটো সোৱা প্লাস ইয়াতো আছে প্লাস তো প্লাস ইনটু প্লাস কিমান হৈ যাব প্লাস আমি মনে মনে প্লাস নবহালেও হয় মানে নহয় ওকে 3 পূৰণ 5 কিমান হৈ যাব 15 আৰু x ইয়াত এটা আছে x ইয়াত দুটা আছে x হৈ যাব তিনিটা খতম আৰু ইয়াত চাও 8 ইয়াত 3 আছে ইয়াত সংখ্যা মানে কোএফিশিয়েন্ট সো এটো কোএফিশিয়েন্ট নহয় এটো আমাৰ এটো পূৰণ আছে তো ডাইরেক্ট পূৰণ কৰি দিলে হৈ যাব আমাৰ কিমান হৈ যাব 3 পূৰণ 8 কিমান হৈ যাব আমাৰ 24 কিমান হৈ যাব 24 আৰু সোৱাচোন ইয়াত অকল এটা x আছে ইয়াতো একো নাই তো অকল x এ বহি থাকিব স্টুডেন্টস হানে তো এতিয়া আমাৰ তেন্তে কি আহিল ইয়াত আৰু আমি কৰিব পাৰিম নে যোগ আমি একো যোগ কৰিব নোৱাৰিম কাৰণ সো আমি কেতিয়া দুটা টাৰ্মক যোগ কৰিব পাৰিম যদি এই দুটা টাৰ্ম লাইক টাৰ্ম হয় লাইক টাৰ্ম দুটাক আমি যোগ কৰি এটা টাৰ্ম বনাব পাৰিম যেনে সো 3x ইয়াৰ লগত আমি কি যোগ কৰিব পাৰিম 15x আমি যোগ কৰিব পাৰিম কাৰণ এটো লাইক
এই দুটা মানে লাইক টার্ম তেন্তে আমি কি কৰিব পাৰিম 18x বুলি লিখিব পাৰিম বাট we cannot add them now we cannot add them কাৰণ এইটো আৰু এইটো unlike termবোৰ আমি কেতিয়াও যোগ কৰিব নোৱাৰো এই যেনেকৈ আছে এনেকৈ থাকক ডান হৈ গ'ল কিমান সহজ চোৱা এক লাইনত আমাৰ হৈ গ'ল উত্তৰ দুই লাইনত হা তো আমি এইবোৰ বস্তু ধুনীয়াকৈ চাব লাগিব ঘৰত ঠিক আছে ঘৰত নোচোৱাকৈ তোমালোকৰ একো ইয়াত উপকাৰ নহয় ঠিক আছে ষ্টুডেণ্টছ now let's back to the next one everyone আমি next চাও এইটো same হয় কেনেকৈ এইটো হৈ গ'ল a এইটো হৈ গ'ল b ইয়াত মাইনাস আছে আৰু হৈ গ'ল c কি হল আমি কি কৰিম এৰ লগত b পূৰণ কৰিম মাইনাস আছে মাইনাস দিম এৰ লগত আকৌ c পূৰণ কৰি দিম খতম এনেকৈ হৈ যাব আমাৰ এইটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আমাৰ ইয়াত প্ৰয়োগ হৈ আছে ইয়াতো আমাৰ কি প্ৰয়োগ হৈছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি সো আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি প্ৰয়োগ কৰি দিম তো এইটো হল a বৰ্তমানৰ কাৰণে তো 2/3y ইয়াক পূৰণ কৰিম 18y স্কয়াৰৰ লগত নাও মাইনাস আছে আকৌ আমি কি চোৱা ইয়াত আছে মাইনাস ইয়াত কি আছে মাইনাস কাৰণ সূত্ৰটো মনত আছে তোমালোকৰ আকৌ 2/3y ইনটু কি হৈ যাব y পূৰণ ইয়াত কি হৈ যাব আকৌ y হৈ গ'ল ষ্টুডেন্টস এতিয়া আমি চাও কি হয় আমাৰ ইয়াত কি হয় ওকে তো বহুতই ধুনীয়া এবাৰ চোৱা ষ্টুডেন্টস এবাৰ চোৱা তোমালোকে 18 তো আমি যে মই যে প্ৰথমে কৈছিলো এবাৰ যে এটা যে কাটি গৈছিলে এই তিনিটো আছে তলত এই 18 টো আছে ওপৰত 3 যাব এবাৰ 18 যাব 3 ছবাৰ মানে নহয় তেন্তে ইয়াত থাকি গ'ল ওপৰত 2 আৰু ইয়াত 6 2 আৰু 6 পূৰণ কৰিলে কিমান হৈ যাব 12 আৰু ইয়াত আছে এটা y ইয়াত আছে দুটা y কেইটা হৈ গ'ল মুঠতে তিনিটা আৰু ইয়াত আছে মাইনাস তো মাইনাস ইয়াত বহাই দিয়া আৰু এইফালে কি আছে y তো আছে কেইটা y আছে আমাৰ দুটা তেন্তে y into y হৈ যাব আৰু এইফালে তো আৰু একো তুমি কৰিবই নোৱাৰিবা তেন্তে এইটো হৈ গ'ল আমাৰ আনসাৰ this is the answer everyone okay বুজি পাইছা এইটো কেনেকৈ হ'ল কাৰণ চোৱা ইয়াত তুমি এইটোকে পূৰণ কৰিব পাৰিবা কাৰণ ইয়াৰ সন্মুখত মনে মনে এটা 1 আছে মানে সময় 1 আৰু 2/3 কি হৈ যাব 2/3 ইয়াত মাইনাস আছে মাইনাস বহি যাব মানে নহয় তো আমি এই কাৰণে শর্ট কৰি দিছো এইটো বুজি পাইছানে এটা অকন শর্ট কৰি দিছো ডান সো দিস ইজ দা আনসার নাও এতিয়া চাও আমি বেলেগ আৰু কি আছে আমাৰ 7 নম্বৰ 6 নম্বৰটো আমাৰ কি আছে 6 নম্বৰটো আমাৰ কি আছে ওকে এইটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি হয় তুমি গবা সাৰ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি দুটা থাকে মাজত ওকে ইয়াত তিনিটা আছে কিনো ডাঙৰ কথা a into b plus c plus কি হৈ গ'ল d ওকে তে কেনেকৈ কৰিবা তুমি a বাৰ পূৰণ হ'ব b ৰ লগত এবাৰ c ৰ লগত এবাৰ d ৰ লগত প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস দি থাকিবা a into b plus a into c plus a into d এনেকৈ কৰিবা ঠিক আছে মই তোমালোকক মেথডটো দেখুৱাই দিছো মই লাগিলে ইয়াক অকন শর্ট কৰি ইয়াত কৰবাত থৈ দিও ঠিক আছে ইয়াত কৰবাত মই থৈ দিও ইয়াত তোমালোকে মনত কৰি এনেকৈ কৰিবা মনত পেলাই ওকে তো আমি সলভ কৰিছো এইটো তেন্তে ইয়াত -8 a কিউব পূৰণ হ'ব এবাৰ কাৰ লগত পূৰণ হ'ব এবাৰ a এর লগত আকৌ প্লাস এটো কিন্তু প্লাস হ'ব কিন্তু ই আকৌ মাইনাসত আছে তো সেই কাৰণে ইয়াক আমি ব্ৰেকেটত দিব লাগিব -8 a কিউব এটো লগত পূৰণ হ'ব কি এটো লগত পূৰণ হ'ব 3b ওকে এগেইন আকৌ ইয়াত প্লাস আছে আমি কি দিম প্লাস দিম আকৌ ব্ৰেকেটত আমি কি দিব লাগিব মাইনাস কিয় মাইনাস সৰি ব্ৰেকেটত মাইনাসটো কিয় ইয়াত মাইনাস ব্ৰেকেটটো কিয় দিব লাগিব কাৰণ 8 ৰ সন্মুখত মাইনাস আছে তো সেই কাৰণে ইয়াত কিউব আছে আকৌ ই পূৰণ হ'ব 2c ৰ লগত আকৌ ই পূৰণ হ'ব কাৰ লগত ষ্টুডেন্টস 2c ৰ লগত পূৰণ হ'ব ডান এভৰিওয়ান ডান লেটস ডু ইট তো এতিয়া আমি কৰো কি হয় ইয়াত চোৱা এটো ইয়াতো 8 ইয়াত আছে মাইনাস চোৱা মই ইয়াত আকৌ দেখুৱাই দিও ইয়াত দুটা সেকশন হ'ব তিনিটা এইটো এটা সেকশন হৈ গ'ল this one is a section আৰু এইটো এটা সেকশন তো এইটো সেকশনৰ আমি বেলেগ কৰিম এইটো বেলেগকে কৰিম ঠিক আছে আমি একেলগত জাপ মাৰি সব কৰিব নোৱাৰিম তো এটা কৰো আমি প্ৰথমে ইয়াত চালো যে প্লাস আছে ইয়াতো প্লাস আছে ইয়াতো প্লাস আছে তো প্লাস ইনটু মাইনাস মাইনাস প্লাস ইনটু মাইনাস ইনটু প্লাস মাইনাস মাইনাস ইনটু প্লাস মাইনাস খতম সব মাইনাস হ'ব ইয়াত দেখুন
তো মাইনাছ হ'ব মাইনাছটো কিন্তু আমি দিবই লাগিব ষ্টুডেণ্টছ মাইনাছটো আমি দিবই লাগিব তো ইয়াত কিন্তু সংখ্যা কি আছে মানে একো নাই বাট 1 আছে একো নাই বাট কি আছে লুকুৱাই 1 আছে তো 1 * 8 কিমান হৈ যাব 8 হৈ যাব এ ইয়াত তিনিটা এটা ইয়াত এটা কেইটা হৈ গ'ল এ চাৰিটা এ কেইটা হৈ গ'ল ষ্টুডেণ্টছ এ হৈ গ'ল চাৰিটা আকৌ প্লাছ ইনটু মাইনাছ মাইনাছ ইয়াত হৈ যাব কিমান আমাৰ 8 পূৰণ 3 কিমান হৈ যাব 8 3 গুণ কিমান 24 তো 24 আকৌ এ আছে ইয়াত কেইটা এ আছে ইয়াত তিনিটা আৰু এ আছে ইয়াত কেইটা এ আছে তিনিটা বি আছে এটা তো ইয়াত একো মিল নাই তো এনেকৈ বহাই দিয়া লাইক হলে যদি ইহঁত লাইক টাৰ্ম হলেহেঁতেন তো আমি ডাইৰেক্ট পূৰণ আমি বা মানে চলকবোৰ যদি মিলিলেহেঁতেন তেন্তে সিহঁতক আমি পূৰণ কৰিব পাৰিলোহেঁতেন আদাৰ দেন উই কাণ্ট তো তাৰপিছত কি হ'ব আকৌ ইয়াত প্লাছ ইনটু মাইনাছ মাইনাছ হৈ যাব মাইনাছ ইনটু প্লাছ মাইনাছ তো ইয়াতো কি হ'ব মাইনাছ হ'ব আমি বুজি পালোঁ যে মাইনাছ হ'ব 8 দুগুণ কিমান হৈ যাব আমাৰ 16 এ ইয়াত তিনিটা চি ইয়াত এটা তো এ তিনিটা আৰু চি এটা একো নহয় ইহঁতি আৰু একো হ'বনে বাৰু কোৱাচোন একোই নহয় দেৰ ইজ নো অপশ্যন অ'কে তো আই হোপ তোমালোকে এইখিনিও বুজি পাইছা যদি বুজি পাইছা লাইক কৰি দিয়া চেনেলটো আৰু আমাৰ লাইকটো চেনেলটো কেনেকৈ লাইক কৰিবা তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া ঠিক আছে অ'কে এভৰিৱান আৰু কিবা অসুবিধা হ'লে আমাৰ এই নাম্বাৰটোত কল কৰিবা যেটো নাম্বাৰ দিয়া আছে চেনেলৰ ওপৰতো ডিছক্ৰিপশ্যনত দিয়া আছে কল কৰি আমাক সুধিব পাৰিবা নাও আমি কি কৰিম এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনটো আমাৰ এই কুৱেশ্যনটোত আমাক কি দিয়া আছে এভৰিৱান যদি আমি ইয়াত লক্ষ্য কৰোঁ আমি চাম যে ইয়াত দিয়া আছে কি ইয়াত দিয়া আছে এইটো এটা ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি হ'ব ক'বা যে ছাৰ এইটো কেনেকৈ হ'ল কাৰণ চোৱা এইটো হ'ল আমাৰ এটা কি মনোমিয়েলছ এইটো এটা বাইনমিয়েলছ এইটো হ'ল এটা বাইনমিয়েলছ আৰু এইটো হ'ল এটা মনোমিয়েলছ তেন্তে ইয়াক যদি আমি ধৰি লওঁ কি চোৱা এই গোটেইটোক মই এ ধৰিছোঁ আৰু এইটো হৈ গ'ল কিমান এইটো বি ধৰিছোঁ মাইনাছ চি তেন্তে এইটো কিমান হ'ল এনেকুৱা হ'লে নাই এ ইনটু বি মাইনাছ চি ডেট মিনছ আমি কেনেকৈ কৰিব লাগিব এ ইনটু বি মাইনাছ এ ইনটু চি এই হিচাপত আমি এইটো কৰিব লাগিব হয়নে নহয় কোৱা তো এই হিচাপত আমি কৰিম তোমালোকে মানে বুদ্ধিবোৰ লগাব লাগিব এইবোৰ মানে অকণ আমি চেষ্টা কৰিলেই আমাৰ হৈ যাব মানে আমাৰ চকু অকণ ভালকৈ চাব লাগিব ফুৰাব লাগিব চকুবোৰ ঠিক আছে তো এভৰিৱান আমি কৰি থাকোঁ এইটো আমি কি কৰিম ইয়াক এবাৰ ইয়াৰ লগত পূৰণ কৰাম ইয়াক আকৌ এবাৰ ইয়াৰ লগত পূৰণ কৰাম মাজত মাইনাছ আছে থাকক মাজত মাইনাছটো আছে আমি মাইনাছ দিম আৰু ইয়াৰ সন্মুখতো মাইনাছ আছে আমি এইটো ধ্যান দি আমি কৰি থাকিম ঠিক আছে তো ই এবাৰ পূৰণ হ'ব ইয়াৰ লগত ই এবাৰ পূৰণ হ'ব ইয়াৰ লগত ঠিক আছে আমি প্ৰথমে এইটো কাম কৰোঁ কাৰণ এইটো ফাৰ্ষ্ট আহিব আৰু এইটো আমি ছেকেণ্ড বাৰত আমি কৰিম ছেকেণ্ড পজিশ্যনত অ'কে চ' আমি কৰোঁ তো অৰ্থাৎ ই পূৰণ হ'ব এবাৰ -2m² n এইটো ব্ৰেকেটত দি দিওঁ কাৰণ মাইনাছ আছে এইটো পূৰণ হ'ব এবাৰ 3m n লগত অ'কে হৈ গ'ল তাৰপিছত কি আছে মাইনাছ অ'কে মাইনাছ দিয়া তাৰপিছত কি পূৰণ কৰিবা এইটো মানে এইটো বহাবা তো এইটো যিহেতু ইয়াৰ সন্মুখতো মাইনাছ আছে আমি কিন্তু ডাইৰেক্ট এনেকৈ দিব নোৱাৰিম ডাইৰেক্ট এনেকৈ দিব পাৰিম জানো নোৱাৰিম আমি কি দিব লাগিব ইয়াত এনেকৈ এটা দিব লাগিব তাৰপিছত কি আকৌ পূৰণ কাৰ লগত হ'ব এই 2n লগত অ'কে ইনটু 2n কাৰ লগত পূৰণ হ'ব 2n লগত হৈ গ'ল কিমান সহজ কোৱা এইটো আমাৰ হৈ গ'ল আই হোপ তুমি বুজি পাইছা বস্তুবোৰ মই কি ক'বলৈ চেষ্টা কৰিছোঁ তো এতিয়া আমি চাওঁ আমাৰ ইয়াত কি হয় তো এইটো এটা টাৰ্ম হয় ইয়াত এইটো এটা টাৰ্ম হয় আৰু এইটো এটা টাৰ্ম হয় তো দুটা টাৰ্ম আমি বেলেগে কৰিম তো কৰি চালে 2 পূৰণ 3 আৰু প্লাছ ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছ তো প্লাছ ইনটু মাইনাছ কিমান হৈ যাব মাইনাছ 2 পূৰণ 3 হৈ যাব আমাৰ কিমান 6 আৰু m দুটা m এটা m তিনিটা আকৌ n এটা n দুটা মাইনাছ ইনটু মাইনাছ কি হৈ যাব প্লাছ 2 পূৰণ 2 হৈ যাব 4 m আৰু m নাই ইয়াত m দুটাই আছে মাত্ৰ m দুটাই আছে আৰু n কেইটা আছে ষ্টুডেণ্টছ n কেইটা আছে অথনি মাইকটো খোলা আছিলে মই একেবাৰে
ধ্যান নিদিও বস্তুবোৰ চোৱাচোন মানে বহুত আমি আহ, মিলাইখিনি কৰিব লাগে এইবোৰ ভিডিঅ' তো চোৱা এতিয়া মাইকটো হ'বলা ভাল হ'ল শুনা পাই আছা ন এতিয়া ধুনীয়াকে অকে প্লিজ অকণ চোৱা তোমালোকে ধুনীয়াকে তো এতিয়া চাওঁ আমি ক'ত আছিলো মই গুচি গলো চোৱা এম দুটা আছে এন আছে এটা এন আছে এটা তেন্তে এনো কেইটা আছে দুটা মানে এন স্কুৱেৰ কেনেকে চোৱা বুজি পাইছে নে নাই এন পূৰণ এন কিমান হৈ গ'ল এন স্কুৱেৰ কিমান হৈ গ'ল এন স্কুৱেৰ এণ্ড দ্যাটছ ইট এইটোৱে আমাৰ উত্তৰ এভৰিৱান তো এতিয়া আমি চাওঁ আমাৰ নেক্সট কুৱেশ্যনটো এইটো হ'বলৈ তোমালোকে বুজি পাইছা দুটা দুটা লাইনত আমি খতম কৰি দিম চব দুটা লাইনত শেষ হৈ যাব আমাৰ একো প্ৰব্লেম হ'ব নালাগে এভৰিৱান মই তোমালোকক একেবাৰে ইজিয়েষ্ট মেথডটো মই কৈ আছো ঠিক আছে তোমালোকক মই একেবাৰে ইজিয়েষ্ট মেথডটো মই তোমালোকক কৈ আছো তো তোমালোকে একো টেনশ্যন নল'বা টেনশ্যন ল'লেই টেনশ্যন আহি যাব চ' আমি টেনশ্যন নেই লেনে কা ঠিক না চ' আমি এইটো কেনেকে কৰিম ইয়াক এবাৰ আমি ইয়াৰ লগত পূৰণ কৰিম ইয়াক ইয়াৰ লগত পূৰণ কৰিম ইয়াক ইয়াৰ লগত পূৰণ কৰিম এইটো কি হ'ল এইটো আমাৰ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি ব্যৱহাৰ হৈছে এইটো আমাৰ কি ব্যৱহাৰ হৈছে ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি তো ইয়াত যেহেতু ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি ব্যৱহাৰ হৈ আছে লেটছ ডু ইট এভৰিৱান আমি সময় নষ্ট নকৰি 11 ইনটু 9 এক্স স্কোয়ার ব্রেকেট দেওয়ার কোনো কারণ নাই কারণ মাইনাস কত নাই 11 এক্স ইনটু ইয়াত 11 এক্সটো দিব লাগিব এক্সটোতো কোনে নিদিলে হ'ব জানো নহ'ব এক্সটো মই দিয়াই নাই 11 এক্স ইনটু পূৰণ এক্সটো মই বেলেগ ধৰণে লিখো এক্স পূৰণ 9 এক্স স্কুৱেৰ প্লাছ 11 এক্স পূৰণ 4 এক্স আকৌ প্লাছ চোৱা এইটো এই ধৰণে 11 এক্স ইনটু 3 এনেকে আমি কৰিম চোৱা 11 ইনটু 9 99 এক্স এটা এক্স দুটা এক্স তিনিটা প্লাছ 11 ইনটু 4 44 এক্স এটা এক্স দুটা আকৌ প্লাছ 11 ইনটু 3 33 এক্স অকল এটা এক্স অকল কেইটা এটা বুজি পাইছা নে কোৱাচোন ষ্টুডেণ্টছ এক্স অকল এটাহে আছে ইয়াত তো আই হোপ তোমালোকে আটাইবোৰ বস্তু বুজি পাইছা ইয়াততো নুবুজাৰ কিনো নাই হয়নে কোৱাচোন ইয়াত আছে নে কিবা নাই ইয়াত একোই অকে তো এতিয়া এইটো বুজি পালা যিহেতু মই লাগিলে এইটো মচি দিওঁ এইকেইটা এই সৰু সৰু যে মই বুজাবলৈ দিছিলো সেইকেইটা মই মচি দি আছো তোমালোকে জাষ্ট ধুনীয়াকে চাই গৈ থাকা ঠিক আছে তো এতিয়া আমি চাওঁ আমাৰ নেক্সট কুৱেশ্যনটো এভৰিৱান আমাৰ নেক্সট কুৱেশ্যনটো কি আছে ইয়াত আমাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে এইটো চেমেই দিছে ই এবাৰ ইয়াত পূৰণ হ'ব ই এবাৰ ইয়াত পূৰণ হ'ব ই এবাৰ ইয়াত পূৰণ হ'ব এইটো মানে আমাৰ প্লাছ মাইনাছ আমাক মিলাই দিছে অ'কে প্লাছ মাইনাছ মিলাই দিয়ক আমাৰ কি প্ৰব্লেম ইয়াত প্লাছ মাইনাছ দিয়ক না আমি কি ভয় খাওঁ নেকি নাখাওঁ চোৱা কেনেকে আমি পূৰণ কৰিম মাইনাছ ৰ'ব মই এইটো অকণ থিকনেছটো মই আৰু কমাই লওঁ মাইনাছ 7 বি স্কুৱেৰ এইটো পূৰণ হ'ব এবাৰ 20 এ স্কুৱেৰ লগত আকৌ মাইনাছ আছে ইয়াত এইটো মাইনাছ বহালো এতিয়া আকৌ এইটো ব্ৰেকেটটো বহাম মাইনাছ 7 বি স্কুৱেৰ এইটো পূৰণ হ'ব কাৰ লগত এইটো পূৰণ হ'ব এইটো পূৰণ হ'ব 3 বিৰ লগত 3 বি স্কুৱেৰ লগত 3 বি স্কুৱেৰ আকৌ আছে কি আমাৰ প্লাছ এতিয়া আমি বহাম মাইনাছ 7 বি 7b স্কুৱেৰ ইয়াৰ এইটো বহাম ইয়াত এ বিৰ লগত তো পূৰণ কৰা মানে বস্তুটো কেনেকে হৈছে মই কৈ দিওঁ চোৱা এই ই এবাৰ ইয়াৰ লগত পূৰণ হ'ল ই এবাৰ ইয়াৰ লগত পূৰণ হ'ল ই এবাৰ ইয়াৰ লগত পূৰণ হ'ল ঠিক আছে চোৱা তেতিয়া যিহেতু পূৰণ হ'ল আমি এতিয়া কৰিম 20 into 7 হৈ যাব 140 বাট ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে ইয়াত প্লাছ আছে ইয়াত প্লাছ ইয়াত মাইনাছ তো এইটো হৈ যাব মাইনাছ 140 মাইনাছ 140 আৰু ইয়াত আছে বি স্কুৱেৰ ইয়াত আছে এ স্কুৱেৰ তো এ স্কুৱেৰ বি স্কুৱেৰ মাইনাছ এণ্ড মাইনাছ কি হৈ যাব প্লাছ 7 into 3 21 বি স্কুৱেৰ আৰু বি স্কুৱেৰ বি টু দি পাৱাৰ 4 বি টু দি পাৱাৰ কিমান হৈ গ'ল 4 আৰু কিমান হ'ব ষ্টুডেণ্ট চাওঁ আমি ইয়াত বি টু দি পাৱাৰ 4
আৰু ইয়াত কিমান হ'ব প্লাছ 7 ইনটু ইয়াত একোই নাই তো 7 কি হৈ যাব আমাৰ 7 আৰু ইয়াত আছে বি এটা সৰি বি দুটা আৰু বি এটা বি তিনিটা আৰু এ এটা বি তিনিটা ইয়াতো আৰু একো নহয় ষ্টুডেন্টস ইয়াত আৰু একো হ'ব জানো we can't see anything এইটো এনেকৈ থৈ দিয়া হৈ গ'ল উত্তৰ কিন্তু ইয়াত 7 এটা কমন গৈ আছে বাদ দিয়া এইটো আমাৰ হ'ল ইয়াত যেহেতু একো মিল নাই কাৰণ চোৱা এইকেইটা আনলাইক টাৰ্ম হয় আটাইবোৰ আনলাইক টাৰ্ম হয় যদি আনলাইক টাৰ্ম হয় সিহঁতক আমি যোগ কৰিব নোৱাৰিম তো যোগ কৰিব যিহেতু নোৱাৰিম সো আমি ইহঁতক এনেকেই থৈ দিব লাগিব ঠিক আছে ষ্টুডেন্টস তো আমি এইটো মনত ৰাখাৰ বহুতেই প্ৰয়োজন ওকে তো এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যন সাহিৰি আৰ ইউ দেয়াৰ সাহিৰি তুমি আছা ন बहुत धुनिया बुझी पाए ऐसा समझ में आ रहा है ओके स्टे हियर हाँ चलो सो नेक्स्ट वन हम अभी देखेंगे ये वाला 10 नंबर तो एक क्वेश्चन वन का ये लास्ट वन है तो हम ये सॉल्व करेंगे देखो अभी अभी इसमें क्या है एक बार देखो ये भी डिस्ट्रीब्यूटिव प्रॉपर्टी है लेकिन ये थोड़ा बड़ा वाला है चलो हमें डरना नहीं है we are brave হয় না হয় আমি কি হয় brave হয় so we can't afraid of maths ওকে চোৱা তো আমি কি কৰিম এই বস্তুটোক এবাৰ ধৰা এইটো এ এইটো বি এইটো চি এণ্ড এইটো টি এনেকে পূৰণ কৰি দিম বলা কৰো আমি পূৰণ বলা আমি পূৰণ কৰো চোৱা আমি কি কৰিম ইয়াত ইয়াত আমি পূৰণ কৰিম চোৱা ইয়াত আমি 3x³ y স্কুৱেৰ ইয়াৰ লগত পূৰণ কৰিম xy প্লাছ 3x³ y স্কুৱেৰ ইয়াৰ লগত পূৰণ কৰিম xy³ xy³ এইটো ঠিকে আছে না হ ঠিকে আছে আকৌ চোৱা প্লাছ 3x³ y স্কুৱেৰ ইয়াৰ লগত পূৰণ কৰিম -2 যেহেতু এইটো মাইনাছত আছে সেইকাৰণে আমি ইয়াত ব্ৰেকেট দিছো হৈ গ'ল কিমান সহজ চোৱা চ' ইয়াত আকৌ মই এটা কথা কৈ দিওঁ এইটো এটা টাৰ্ম এইটো এটা টাৰ্ম এইটো এটা টাৰ্ম এইটো এটা টাৰ্ম ওকে তো আমি বেলেগে বেলেগে কৰিব লাগিব টাৰ্মবোৰ তো চোৱা আমি টাৰ্মবোৰ চাওঁ এতিয়া চ' 3 আছে ইয়াত 1 আছে এটা মনে মনে তো 1টো চবৰ লগতে থাকে তো আমি 1টো নবহালেও হ'ব বা 1টো আমি নধৰিলেও হ'ব তো 3 হ'ব সংখ্যাৰ ক্ষেত্ৰত x আছে 3টা x আছে এটা x কেইটা x হ'ল 4টা x to the power 4 y আছে দুটা y আছে এটা y কেইটা y হ'ল 3টা y to the y cube ওকে প্লাস 3 আছে এটা ইয়াত একো নাই 1 তো 1 আছে 3 into 1 হৈ যাব 3 x 3টা y এটা x 4টা x 4টা ইয়াত দুটা y ইয়াত 3টা y কেইটা 5টা y to the power 5 plus not plus প্লাস এন্ড মাইনাস কি হৈ যাব মাইনাস 3 আছে আৰু 2 আছে 3 দুগুণ কিমান হৈ যাব 6 x 3টা x 3টা মাত্ৰ x কেইটা 3টা আৰু y কেইটা 2টা y কেইটা ষ্টুডেন্টস 2টা হৈ গ'ল बुझी पाइसे ना किमान धुनिया क्वेश्चन साहिरी सो अभी हम कंप्लीट किया क्वेश्चन वन अभी हमने क्वेश्चन वन पूरा कंप्लीट कर दिया ठीक है ना सो फ्रॉम 1 to 10 तुम्हें कौन कौन से समझ में आया पूरा चलो अगर तुम्हें सब समझ में आया तो हम स्टार्ट करते हैं नेक्स्ट क्वेश्चन ठीक है ना हम नेक्स्ट वाला स्टार्ट करेंगे अभी ओके सो ये क्वेश्चन देखो जादू दिख गया ठीक है ना तो ये क्वेश्चन बहुत ही सही क्वेश्चन है हमें ये सॉल्व करने में बहुत मजा आएगा तो चलो हम स्टार्ट करते हैं ये इधर क्या दिया है देखो एक बार तो इधर है बाइनोमियल्स एक बाइनोमियल्स इधर और एक बाइनोमियल्स तो दोनों बाइनोमियल्स को हमें क्या करना है मल्टीप्लाई करना है तो हमें कैसे करना है तो देखो फाइंड द प्रोडक्ट वी नीड टू फाइंड आउट द प्रोडक्ट मींस पूरणफल प्रोडक्ट मींस কি পূৰণফল আমি কি ওলাব লাগিব পূৰণফল ওলাব
লাগিব এইটো মেথড কেনেকে থাকা জানা এইটো কেনেকে থাকে এইটো জানা তোমালোকে মই কৈ দিওঁ ধৰা ইয়াক ধৰা তুমি a প্লাছ এইটো ধৰা b তেন্তে এইটো আকৌ পূৰণ হৈ আছে ধৰি লোৱা এইটো হ'ল আমাৰ c ইয়াত মাইনাছ আছে তুমি প্লাছে দিয়া প্ৰথমে লাগিলে বুজিবলৈ ইয়াত দিলো প্লাছ d তেন্তে এইটো কেনেকে হ'ব জানা তুমি ভগাই দিব লাগিব এই প্ৰথম a টো দি a দি খিনি তুমি এই c প্লাছ d কে এবাৰ পূৰণ কৰা আকৌ তুমি এই প্লাছ বি টো দি খিনি তুমি c প্লাছ d আকৌ পূৰণ কৰা and this is the method okay this is the method that we will use এইটো কি হয় ডিস্ট্ৰিবিউটিভই হয় মানে এইটো ডিস্ট্ৰিবিউটিভৰ আৰু এটা লেভেল আগুৱাই আছে এইটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিত তো আমি এই বস্তুটো মানে অকণ ধুনীয়াকে যদি চাওঁ তেন্তে we can solve any questions in this exercise okay সো এইটো খুবেই জৰুৰী আমাৰ এইটো খুবেই কি জৰুৰী ষ্টুডেন্টস ওকে তো আমি এইটো ব্যৱহাৰ কৰিম আৰু এইটো ব্যৱহাৰ কৰি এইটো সলভ কৰিব চেষ্টা কৰিম উই ক্যান ডু ইট ওকে তো আমি মনে মনে কি কৰিম ইয়াক এ ধৰিম ইয়াক বি ধৰিম ইয়াক সি ধৰিম ইয়াক ডি ধৰিম ডান তো ধৰা তুমি তো আমি কৰিম এনেকে চোৱা তো এইটো হ'ল এ তেন্তে এ পূৰণ হ'ব কাৰ লগত চি প্লাছ ডিৰ লগত হয়নে নহয় তো চি প্লাছ ডি মানে কি এই গোটেইটো তো এ কি আছে ইয়াত এক্স স্কুৱেৰ তো এক্স স্কুৱেৰ পূৰণ হৈ যাব এই গোটেইটোৰ লগত 3x স্কুৱেৰ ৱাইৰ লগত আকৌ মাইনাস আছে y स्क्वायर ইয়াৰ লগত পূৰণ হ'ব আকৌ प्लस b ये देखो प्लस b इधर प्लस होगा तो प्लस होगा अगर माइनस होगा तो इधर माइनस देंगे हम अगर इधर माइनस देंगे ठीक है ना नहीं तो इधर प्लस है तो अभी प्लस देना है अगर माइनस होता तो हम माइनस देते ठीक है तो देखो प्लस y इंटू क्या हो जाएगा ये सारा का सारा ठीक है तो चलो ये सारा का सारा क्या है 3x स्क्वेयर y माइनस वाई स्क्वेयर ओके चलो हम करते हैं ये तो बहुत इजी वन है इजी होने वाला है देखो तो ये हो गया डिस्ट्रीब्यूटिव प्रॉपर्टी ये भी हो गया डिस्ट्रीब्यूटिव प्रॉपर्टी तो हम सॉल्व करते हैं एक एक करके पूरा सॉल्व करेंगे x ইয়াত পূৰণ হৈ যাব x স্কয়াৰ পূৰণ হ'ব 3x স্কয়াৰ y ৰ লগত আকৌ মাইনাস আছে মাইনাস দিয়া x স্কয়াৰ পূৰণ হ'ব y স্কয়াৰৰ সৈতে y স্কয়াৰৰ সৈতে আকৌ ইয়াত এটো কৰিম আমি এটো সেকশন এই আবার পূৰণ হ'ব ইয়াৰ লগত ই আবার পূৰণ হ'ব ইয়াৰ লগত চোৱা এইবোৰ বস্তু মানে আমি ধুনীয়াকে এইবোৰ চাবই লাগিব ইয়াত আৰু আমাৰ কোনো অপচনেই নাই ঠিক আছে ইয়াত আৰু আমাৰ কোনো অপচন নাই তো y এবাৰ পূৰণ হ'ব 3x স্কয়াৰ y ৰ লগত আকৌ মাইনাস y এবাৰ পূৰণ হ'ব y স্কয়াৰৰ লগত পূৰণ হ'ব ওকে তো আমি কৰো কেনেকে কৰিম চোৱা তো ইফালে কিমান হৈ গ'ল ষ্টুডেন্টস চোৱা ইফালে হৈ গ'ল আমাৰ 1 আছে ন তো ইয়াত আছে 1 একো নাই কিন্তু কি আছে 1 আছে ও ও ও কোফিশিয়েন্টৰ ক্ষেত্ৰত কি আছে ইয়াত একো নাই বাট কি আছে 1 আছে তো 1 থাকক কি প্ৰবলেম আমাৰ তো ইয়াত 1 পূৰণ 3 কিমান হৈ যাব 3 x স্কয়াৰ কিমান হৈ গ'ল x টু দি পাৱাৰ 4 y আছে নে নাই তেন্তে y বহাই দিয়া ইয়াত আছে মাইনাস মাইনাস দিয়া x স্কয়াৰ আৰু y স্কয়াৰ একোই নাই ইহঁতৰ মাজত কোফিশিয়েন্ট তো আমি এনেকে ডাইৰেক্ট ইহঁত খালি জাস্ট বহি থাকিব পূৰণ চিহ্নটো আমি মাজত নিদিলেও হ'ব নিদিলেও আমি বুজিব লাগিব ইহঁত পূৰণ হৈ আছে প্লাস ইয়াত আছে 1 ইয়াত আছে 1 ইয়াত আছে 3 ইয়াত আছে 3 তেন্তে 1 ইনটু 3 কিমান হৈ যাব কোফিশিয়েন্ট কেইটা পূৰণ কৰিলো 3 y আছে ইয়াত এটা y আছে ইয়াত এটা দুটা আৰু x অলৰেডি দুটা আছে তেন্তে x স্কয়াৰ y স্কয়াৰ ঠিক আছে এটা আমি ধ্যান দিবলগীয়া মাইনাস y ইয়াত এটা y ইয়াত দুটা y কেইটা হৈ গ'ল মাইনাসৰ তিনিটা y হৈ গ'ল উত্তৰ আমাৰ উত্তৰ হৈ গ'ল ও আচ্ছা আৰু এটা কথা চোৱাচোন এইটো তো লাইক ফ্ৰিকশন হয় এইটো ফ্ৰিকশন সরি নট ফ্ৰিকশন কাম অন why I am saying friction এইটো এটা লাইক টার্ম এইটো এটা লাইক টার্ম লাইক টার্ম মানে কি আছিলে অসমীয়াত সদৃশ পদ তো সদৃশ পদবোৰ আমি এনেকে থৈ দিলে জানো আমাৰ হ'ব নেকি নহ'ব সদৃশ পদবোৰ আমি এনেকে থৈ দিলে নহ'ব we have to multiply them we have to multiply them everyone okay so let's multiply them আমি কেনেকে ইহঁতক মাল্টিপ্লাই নট মাল্টিপ্লাই যদি মাল্টিপ্লাই থাকে মাল্টিপ্লাই যদি এড থাকে এড যদি সাবস্ট্ৰেক্ট থাকে সাবস্ট্ৰেক্ট ওকে তো মাল্টিপ্লাই তো নাই ইয়াত আমি ইয়াত এড কৰিব চেষ্টা কৰিম তো ইয়াত চোৱাচোন ইয়াত চোৱা এই গোটেইটো হ'ল আমাৰ চলকৰ ভিতৰত পৰিব এই গোটেইটো চলকৰ ভিতৰত তো ইয়াত
মাইনাসৰ এটা মনে মনে মাইনাসৰ এটা এক্স স্কোয়ার ওয়াই স্কোয়ার আছে আৰু প্লাসৰ তিনিটা এক্স স্কোয়ার ওয়াই স্কোয়ার আছে আচ্ছা মাইনাসৰ এটা বস্তু আৰু প্লাসৰ তিনিটা প্লাসৰ কেইটা থাকিব মুঠতে কোৱাচোন তেন্তে দুটা কাৰণ মাইনাসৰ এটা গুচি গ'লেও প্লাসৰ কেইটা থাকি যাব প্লাসৰ দুটা থাকি যাব ঠিক আছে তো আমি সেইটো কৰিব চেষ্টা কৰিম এতিয়া তেন্তে 3x to the power 4y মাইনাস ইয়াত মাইনাস নহয় কাৰণ এই মাইনাসৰ এটা আৰু প্লাসৰ তিনিটা তো মুঠতে আমাৰ থাকি যাব প্লাসৰ দুটা এক্স স্কোয়াৰ আৰু ওয়াই স্কোয়াৰ থাকিব এণ্ড মাইনাস ওয়াই কিউব এণ্ড মাইনাস ওয়াই কিউব is the answer everyone so is there any doubt Sahiri are you there okay चलो ये प्रैक्टिस करना होगा ज्यादा ज्यादा से ज्यादा ये प्रैक्टिस करना होगा ठीक है ना ओके चलो ये हमें ज्यादा से ज्यादा प्रैक्टिस करना होगा नहीं तो ये सॉल्व नहीं होगा ठीक है ना सो उस इसमें हमें थोड़ा वक्त देना है ठीक है खुद से खुद को वक्त दोगे तुम जब तो ये प्रैक्टिस जब करोगे तो तुम्हारे लिए ये इजी होगा अनदर देन ये कभी भी इजी नहीं होगा ठीक है ना हमें ज्यादा मेहनत करना होगा इसमें तभी तुम्हें वो समझ में आएगा पूरा ठीक है ना तो मेरा हिंदी तो बहुत ही बुरा हाल हाल में है तो वो छोड़ो हम ये देखते हैं जिसमें हम माहिर है चलो ये देखो फिर से आ गया ये तो हम जो मैं जो पहले तुम्हें बोला था कि ये तुम ले लेना ए और ये बी एंड ये सी एंड ये टी तो ये पूरा एक है प्लस इसमें मल्टीप्लाई देना ये है माइनस में प्लस में हो माइनस में हो कोई फर्क नहीं पड़ता ठीक है ना माइनस में ही दे दो कोई बात नहीं अभी क्या होगा ये पहला ए को तुम मल्टीप्लाई करो सी एंड डी के साथ एक साथ और इसमें प्लस भी होगा तो प्लस भी बैठा ना और अभी देखो जैसे माइनस भी है तो हम माइनस भी अभी देंगे इधर इसको मल्टीप्लाई करो फिर से इसके साथ ठीक है ना सी प्लस डी के साथ तो इधर देखो क्या हो गया डबल क्या हो गया बोलो इधर क्या हुआ डबल डिस्ट्रीब्यूटिव प्रॉपर्टी अप्लाई हुआ सो जो मैं पहले जैसे बोला था तो वैसे ही हम वो करने की कोशिश करेंगे देखो एवरीवन सो दिस विल बी वेरी इजी ओके दिस विल बी वेरी इजी फॉर अस टू सॉल्व ओके तो चलो हम सॉल्व करते हैं इसको देखो जैसे कि अभी हम क्या करेंगे ये ए बी सी एंड डी ओके तो हम सॉल्व करते रहेंगे चलो ए को ए मीन्स 7x इसको मल्टीप्लाई करो तुम 7x इसको तुम मल्टीप्लाई करो किसके साथ ये पूरा का पूरा 2x प्लस 7 के साथ अभी फिर से देखो माइनस है माइनस के साथ लिखो 2y उसको मल्टीप्लाई करो 2x प्लस 7y के साथ देखते रहो तुम लोग ठीक है ना চাই থাকা ধুনীয়াকে আটাইবোৰ পাৰিবা মোৰ বিশ্বাস তো ইয়াত আকৌ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি প্ৰয়োগ হৈ গ'ল এই গোটেইটোত তো আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো ইমান বাৰ কৈছো তোমালোকৰতো মুখস্থ হৈ যাব লাগে এই টাইপৰ হয়নে তো এইটো ইয়াৰ লগত আকৌ ইয়াৰ লগত পূৰণ হ'ব মাজত যি চিন আছে এইটো বহিব তো 7x into 2x plus 7x into 7y minus 2y into 2x minus 2y into 7y चलो ये सही है ठीक है ना हो गया तो अभी हम देखते हैं 7 इंटू 2 क्या हो जाएगा 14 एंड एक्स स्क्वायर प्लस 7 इंटू 7 49 सो एक्स इंटू वाई माइनस 2 इंटू 2 कितना हो जाएगा 2 इंटू 2 4 एंड एक्स वाई अभी देखो अभी फिर से 2 इंटू 7 14 अभी देखो क्या होगा इधर है प्लस ये है माइनस तो क्या हो जाएगा माइनस तो माइनस अभी हमने इधर माइनस बैठा है ठीक है ना फिर से देखो इधर है माइनस इधर कुछ भी नहीं दिया लेकिन प्लस है क्या है प्लस तो प्लस एंड माइनस मल्टीप्लाई करेंगे तो हो जाएगा माइनस 2 इंटू 7 हो जाएगा 14 एंड वाई स्क्वायर ओके चलो हम देखते हैं क्या है इधर अभी ওকে তো ইয়াত যদি আমি চাওঁ এটা বস্তু আমি লক্ষ্য কৰিব পাৰিম যে ইয়াত দুটা লাইক টাৰ্ম আছে ইয়াত দুটা কি আছে লাইক টাৰ্ম কোনকেইটা
এইটো হ'ল লাইক টাৰ্ম, এইটো হ'ল লাইক টাৰ্ম। কিয়? কাৰণ ইয়াত চোৱা XY তাৰ চলক, ইয়াতো XY তাৰ চলক। হওক যিয়েই থাকক, কোনো প্ৰব্লেম নাই। বাট ই লাইক টাৰ্ম হ'ল নে নাই? য়েছ, ই লাইক টাৰ্ম হ'ল, হয়নে? তো যেহেতু ই লাইক টাৰ্ম হ'ল, তো সেইকাৰণে আমি ইয়াত কি কৰিম এভৰিৱান? আমি ইয়াত যদি বিয়োগ হ'ব লাগে বিয়োগ কৰিম, যোগ হ'লে যোগ কৰিম। চ' লেটছ ডু ইট এভৰিৱান, লেটছ ডু ইট। চ' আমি ইয়াত কি কৰি দিম? 14 एक्स स्क्वायर। अभी देखो क्या हो जाएगा इधर, अब प्लस और याद আছে 49 টা xy আৰু মাইনাসৰ 4 টা xy, তো প্লাছৰে থাকিব হয়নে নহয়? 49 ৰ পৰা 4 গুচি গলে কিমান থাকিব? 45 আৰু xy, আকৌ মাইনাস আছে, মাইনাসৰ কিমান? 14 y স্কয়ার। এন্ড দ্যাটস অল এভরিওয়ান, এন্ড দ্যাটস অল। আমাৰ এইটোই আছিলে মূল কথাটো। আমাক এইটো কোৱেশ্চনেই সুধিছে আৰু এইটো আমি অলৰেডি সলভ কৰিলো। উই গট দ্য আনসাৰ এভৰিওয়ান, ওকে? আমি এইটো আনসাৰ কৰিলো। তো এতিয়া আমি চাম নেক্সট কুৱেশ্যনটো ইয়াৰ। নেক্সট কুৱেশ্যনটো আমাক যি দিয়া আছে এইটো আমি কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে? এইটো চেপ্টাৰত কমেও আমাৰ 3 ঘন্টা লাগিব এইটো চেপ্টাৰ, মানে এইটো অনুশীলনী শেষ কৰোতে। तो फिर से चलो हम स्टार्ट करते हैं नेक्स्ट क्वेश्चन, ओके? हम अभी देखेंगे नेक्स्ट वाला क्या है। देखो ये भी बहुत इजी है। ইয়াত আমাক কি দিছে চোৱাচোন এবাৰ ধুনীয়াকে চালে, যে ইয়াত সেম ৱেট আমাক দিছে। এইটোক এ ধৰিম, এইটোক বি ধৰিম, এইটো চি আৰু এইটো ডি, এই গোটেইটো একলগ কৰিম, প্লাছ আছে প্লাছ, এই গোটেইটো একলগ কৰিম, প্লাছ আছে প্লাছ, প্লাছ থাকিলে প্লাছ, মাইনাছ থাকিলে মাইনাছ। তো বুজি পাইছা কি কৰিব লাগিব আমি? অ'কে, আই হোপ তোমালোকে এতিয়া সকলোৱে বুজি পাইছা যে আমি আচলতে কৰিব কি লাগিব, হয়নে? এই গোটেইটোক একলগ কৰিম, প্লাছ আছে আৰু এইটো প্লাস পূরণ। আমি কি কৰিম এতিয়া? এক পূৰণ কৰিম এই চি প্লাছ ডিৰ লগত, আকৌ বিক পূৰণ কৰিম তাৰ চিহ্নৰ সৈতে চি প্লাছ ডিৰ লগত। চ' কৰো আমি, চোৱা। 1/4 এ স্কুৱেৰ ইয়াৰ লগত পূৰণ কৰিম, এ কিউব প্লাছ 2/3 বি স্কুৱেৰ, আকৌ প্লাছ 3বিক পূৰণ কৰিম এ কিউব प्लस 2/3 बी स्क्वायर লগত। चलो हम ये करते हैं, चलो ये बहुत मजा आएगा हमें, ठीक है ना? चलो, তো বেসিকটো তোমালোকে জানাই, মই ইমান কৈ আছো। এইটো ইয়াৰ লগত পূৰণ হ'ব, ইয়াৰ লগত পূৰণ হ'ব, ইয়াৰ লগত পূৰণ হ'ব, ডিস্ট্ৰিবিউটিভ ইয়াৰ লগত পূৰণ হ'ব। তো আমি কি কৰিম? এই 1/4ক এই 1/4 এ স্কুৱেৰক পূৰণ কৰি দিম কাৰ লগত? এ কিউবৰ লগত। আকৌ প্লাছ 1/4 এ স্কুৱেৰৰ পূৰণ কৰি দিম এতিয়া কাৰ লগত? 2/3 বি স্কুৱেৰৰ লগত, প্লাছ 3বিক পূৰণ কৰি দিম এ কিউবৰ লগত, প্লাছ 3বিক পূৰণ কৰি দিম 2/3 বি স্কুৱেৰৰ লগত, 2/3 বি স্কুৱেৰৰ লগত। চ' ব'লা আমি কৰো, চাও কি হয়। এতিয়া চোৱা, ইয়াত 1/4, ইয়াততো একো নাই, তাৰ সহগেই নাই। আমাৰ পিছৰটো সহগ আছে জানো? ইয়াত নাই। তো যিহেতু তাৰ সহগ নাই, তেন্তে অকল ইয়াত 1/4 আছে, 1/4 দিয়া। কাৰণ এক আছে, একো নাই কিন্তু কি আছে? এক। তো এক যিকোনো সংখ্যাৰ লগত পূৰণ কৰিলে সেইটোই হ'ব। তো এইকাৰণে আমি ইয়াত 1/4 বহাইছো। এ দুটা, এ তিনিটা, এ কেইটা হৈ গ'ল? 5টা। তুমি ক'ব যে স্যার পূরণ করিলে তো 6টা হ'ব না বাবা, 6টা কেনেকে হ'ব? কাৰণ এ দুটা, মানে এ ইয়াত দুটা আছে আৰু ইয়াত এ তিনিটা আছে, এ মুঠতে কেইটা হৈ গ'ল? 5টা। চ' আকৌ চোৱা, প্লাছ ইয়াত কিমান হ'ব? 1/4 আৰু 2/3। তো আমি এক কাম কৰো, 2 যাব এবাৰ, 4 যাব দুবাৰ। তো আৰু তলত আছে 2 আৰু 3 হৈ গ'ল 6, 6 ওপৰত 1 আৰু ওপৰত 1, 1 পূৰণ 1 কিমান হৈ যাব? 1। তো ওপৰত হৈ গ'ল কিমান আমাৰ? 1/6। কিমান হৈ গ'ল? 1/6, ইয়েছ। 1/6 হৈ গ'ল। আৰু ইয়াত আছে এ দুটা, এ দুটা, কেইটা হৈ গ'ল? এ দুটা আৰু এ দুটা, এ দুটা আৰু বি দুটা। মই কি কৈ আছো? ইয়াত আছে 3 আৰু ইয়াত 3b and a কিউব, তো 3a কিউব b প্লাছ ইয়াত 3 3 তুমি কাটি দিয়া, তেন্তে আমাৰ থাকি যাব কিমান? 2 আৰু b কিউব, 2b এটা আছে, b দুটা আছে, তো 2b কিউব। ডান। তো এতিয়া আমি চাও কি হয় আমাৰ।
এতিয়া আমাৰ কি মিলিব সেইটো আমি চাওঁ। আমাৰতো দেখোন ইয়াত মিলাৰ আন একো নাই। চলো, তো এইটো আমাৰ উত্তৰটো হৈ গ'ল, হয়নে নহয়? তো যিহেতু হৈ গ'ল, তেন্তে তোমালোকে এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া। আৰু তোমালোকে আমাৰ এই ভিডিঅ'টো এটা লাইক কৰি দিয়া, ঠিক আছে? লাইক কৰিলে মোৰ বহুত ভাল লাগে, ঠিক আছে? তোমালোকে কমেন্ট কৰিবা, মই চেষ্টা কৰিম আটাইবোৰ কমেন্টৰ হাৰ্ট দি দিবলৈ বা মই ৰিপ্লাই কৰিবলৈ, ঠিক আছে? তোমালোকে কমেন্ট কৰিবা, তেন্তে মোৰ লাগে যে নাই, ঠিক আছে, তুমি কিবা এটা কৰি আছা, কষ্ট হলেও প্ৰব্লেম নাই দিয়া, এটা লাইকহে দি দিবা আৰু ছাবস্ক্ৰাইব। চোৱা, এতিয়া আমি চাওঁ, তোমালোকৰ স্কুল গ্ৰুপত এইটো চেণ্ড কৰি দিবা যদি পাৰা। অ'কে, তো আমি চাওঁ আমি নেক্সট কুৱেশ্যন। স্কুল গ্ৰুপত দিব নালাগে দিয়া, তোমালোকে আৰু বেছি কষ্ট হৈ যাব, জাষ্ট এটা লাইক এণ্ড এটা ছাবস্ক্ৰাইব। অ'কে, লেটছ ডু ইট এভৰিৱান। এতিয়া 4 নম্বৰটো ছেম হয়, মই আৰু কিমান কম এইটো? এ বি চি টি মাইনাছ থাকক, কিনো প্ৰব্লেম, মাইনাছ থাকক, কিনো প্ৰব্লেম, হয়নে নহয়? তো আমি কি কৰিম, এই 1.5x ইয়াৰ লগত পূৰণ কৰি দিম 2.5x মাইনাছ 1.5y, আকৌ মাইনাছ 2.5y ইয়াৰ লগত পূৰণ কৰি দিম 2.5x মাইনাছ 1.5y, 1.5y। অ'কে, ব'লা আমি কৰোঁ, কি হয় আমি চাই থাকোঁ। ইয়াত চোৱা, 1.5 এবাৰ 2.5 লগত পূৰণ হ'ব, তো 1.5 2.5 লগত পূৰণ হ'লে আমাৰ কিমান হৈ যাব চোৱা, 1.5 যদি 2.5 লগত পূৰণ হয়, 15 20 লগত পূৰণ হ'লে হৈ যাব কিমান, 300 আৰু 5 72, 375, তো 375 হ'ব, 375 15 আৰু 25 পূৰণ হ'লে, কিন্তু দশমিক কেই ঘৰ আগত, 2 ঘৰ, তো 3.5 হৈ যাব। x আৰু x পূৰণ হৈ গ'লে কিমান হৈ যাব? আচ্ছা, মই এইটো কৰি দেখুৱাব লাগিব নে কোৱাচোন? নালাগে নেকি, মই ডাইৰেক্ট কৰি দিছোঁ, মানে এইটো পূৰণ কৰিছোঁ। আচ্ছা, মই কৰি দেখুৱাই দিওঁ। 1.5x এইটো পূৰণ হ'ব 2.5x লগত, মাইনাছ 1.5x এইটো পূৰণ হ'ব 1 কিহৰ লগত, 5y ৰ লগতেই পূৰণ হ'ব। তাৰপিছত আমি চাওঁ আৰু কি আছে, মাইনাছ 2.5y এইটো পূৰণ হ'ব 2.5x ৰ লগত, মাইনাছ 2.5y এইটো পূৰণ হ'ব মাইনাছ 2 মাইনাছ মাইনাছ হ'ব, একেই কথা, ডাইৰেক্ট কৰিলোঁ মানে মই, তেতিয়া চোৱা মাইনাছ 1.5y। তো চলো हम करते ही ये देखो, এই দুটা পূৰণ হ'ব, মানে 15, তুমি এনেকে কৰা না, দশমিক নথকাখিনি 15 পূৰণ 25 হৈ যাব 375, দশমিক 2 ঘৰ আগত বহাই দিয়া, কিনো প্ৰব্লেম। আমি নিনজা টেকনিক লগাই দিম, x আৰু x পূৰণ x স্কুৱেৰ মাইনাছ 15 পূৰণ 15 225, তোমালোকে বৰ্গৰ সংখ্যাটো বৰ্গ আৰু বৰ্গমূল চেপ্টাৰত পাই আহিছা, হয়নে নহয়? দশমিক 2 ঘৰ আগত x ইনটু y, xy মাইনাছ ইনটু প্লাছ, ইয়াত প্লাছ আছে, ইয়াত মাইনাছ, ইয়াত প্লাছ আছে, সৰি ইয়াত মাইনাছ আছে, ইয়াত প্লাছ আছে, প্লাছ ইনটু মাইনাছ, মাইনাছ 2.5 ইনটু 2.5, আমি জানোই অলৰেডি কিমান হৈ যাব, 2.25 হৈ যাব, y ইনটু x xy। তুমি ক'ব যে ছাৰ yx কিয় নিদিলে, মই ক'ম যে xy দিলে কি প্ৰব্লেম, কাৰণ এইটো কি হৈ যাব, আমাৰ কমিউটেটিভ প্ৰপাৰ্টি, হয়নে নহয়? কাৰণ এইটোক মই yx দিয়া নাই, xy দিছো, কাৰণ যাতে ইয়াৰ লগত মিলি যায়, নহ'লে আমি আকৌ এটা লাইন আমি লিখিব লাগিব, তো দৰকাৰ কি, আমি অকণ শৰ্ট কৰিবলৈ চেষ্টা কৰিম। এণ্ড গেইন আমাৰ ইয়াত কি হ'ব কোৱাচোন, এতিয়া চোৱা, এতিয়া নাই 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 নাই, এইটো হোৱা নাই,
কেনেকৈ হ'ল 25 আৰু 25 পূৰণ কৰিলে হ'ব 625 দশমিক 2 আগত আচ্ছা এতিয়া হৈছে মই উল্টা পুল্টা কৰি আছো এতিয়া চোৱা আকৌ মাইনাছ এণ্ড মাইনাছ কি হৈ যাব প্লাছ ইয়াত মাইনাছ এণ্ড মাইনাছ কি হৈ যাব প্লাছ 2.5 into 1.5 3 decimal point 75 and y square okay so এতিয়া আমি চাও কিবা মিল আছে নেকি নিশ্চয় মিল আছে ইয়াত এটো চোৱা like fraction oh মই fraction কিয় কৈ আছো it would be term like term and like term তো আমি চাও তো ইয়াত আছে মাইনাসৰ 2.25 টা আৰু মাইনাসৰ 6.625 টা তেন্তে মাইনাস মাইনাস একেলগে আমি কি কৰি দিম যোগ কৰি দিম 2.5 সো মই তোমালোকক কেনেকৈ কৰাই দি আছো তোমালোকে এনেটো কিমান হৈ যাব ইয়াত হৈ যাব 8.5 হৈ যাব কিন্তু মই তোমালোকক দেখুৱাই দিও 0 4 4 plus 1 5 এটো হৈ যাব আমাৰ কিমান 8 ডান সো 8.5 হৈ যাব আমাৰ হয়নে নহয় তো ইফালে আছে আমাৰ কিমান ইফালে আছে 3 decimal point 75 x square minus 8 decimal point 50 x বা 50 নিদিলেও হ'ব অকল x y দি দিয়া প্লাস কি আছে 3 decimal point 75 y square 3 decimal point 75 y square and that's all everyone that's all we can't solve more okay আমি এটা সলভ কৰিব নোৱাৰিম আৰু কাৰণ এইকেইটা আটাইবোৰ কি হয় আটাইবোৰ আনলাইক টাৰ্ম হয় আৰু আনলাইক টাৰ্মবোৰ আমি মিলাব নোৱাৰো আমি সকলোৱে জানো এইটো বিষয় হয়নে নহয় আনলাইক টাৰ্মবোৰ আমি মিলাব নোৱাৰো এতিয়া চাও আমি নেক্সট আমাৰ নেক্সট কি আছে আমি এইটো চাম ষ্টুডেন্টস একেবাৰে তোমালোকে টেনশন নলবা মই আছো অকন দেৰি হ'ব বাট নিশ্চয় হৈ যাব ঠিক আছে আমাৰ এইটো সিলেবাস অকন লম্বা হয় তো আমি একেবাৰে টেনশন নলৈখিনি আটাইবোৰ ক্লাস আমি কৰি যাব লাগিব আটাইবোৰ ক্লাস ঠিক আছে একটা ক্লাসও তোমালোকে মিস কৰিব নোৱাৰিবা you can't even miss single class okay so এই কোৱেশ্চনটো চোৱা ষ্টুডেন্টস ইয়াতো সেম হ'ব বাট a b এই গোটেইটো মানে ধৰি লোৱা c এই গোটেইটো ধৰি লোৱা c একেই কথা মই যদি কওঁ যে এই গোটেইটো তুমি এনেকে ধৰি লোৱা c t e তেন্তে এই গোটেইটো এটা হ'ব আৰু এই দুটা এটা হ'ব ঠিক আছে তেন্তে এ এবাৰ এই গোটেইটোৰ লগত পূৰণ এবাৰ পূৰণ এনেকে কৰিবা মানে মই তোমালোকক কৈ দিওঁ শৰ্টকাট এই গোটেইটোক ধৰা তুমি c তেন্তে এ এবাৰ পূৰণ হ'ব c লগত আকৌ b এবাৰ পূৰণ হ'ব c লগত ডান খতম এনেকে কৰিম আমি ঠিক আছে চোৱা ব্ৰজপূৰণ চোৱা তো আমি পূৰণ কৰিম কেনেকে 3x আমি পূৰণ কৰিম কাৰ লগত এই গোটেইটোৰ লগত ঠিক আছে এই গোটেইটোৰ লগত that means 2x square plus 3y plus xy লগত পূৰণ কৰিম আকৌ plus 4y আমি পূৰণ কৰিম কাৰ লগত 2x square plus 3y plus xy আমি পূৰণ কৰিম so এটো কি হ'ব আমি পূৰণ কৰি চালে চোৱা মই ডাইৰেক্ট কৰিব নালাগে মই একেবাৰেই কৰি দিওঁ কাৰণ এইটো বেছি লম্বা হৈ যাব বেছি লম্বা হ'লে কোনো অসুবিধা হ'ব ই এবাৰ ইয়াত পূৰণ হ'ব ই এবাৰ ইয়াত পূৰণ হ'ব ই এবাৰ ইয়াত পূৰণ হ'ব এগেইন ই এবাৰ ইয়াত পূৰণ হ'ব ই এবাৰ ইয়াত পূৰণ হ'ব ই এবাৰ ইয়াত পূৰণ হ'ব তো আমি সেইকাৰণে অকণ ফাষ্ট কৰিব লাগিব 3 into 2 কিমান হৈ যাব 6 x into x square x কেইটা হৈ গ'ল 3 x cube plus 3 into 3 কিমান হৈ যাব 9 x into y xy 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 এতিয়া হ'ল এতিয়া চোৱাচোন ষ্টুডেন্টস xy হৈ গ'ল এগেইন আমি কি চাম কোৱা 3 into 3 ইয়াত 1 আছে এটা একো নাই বাট কি আছে 1 আছে কিয় গুচি গ'লা চোৱা তেন্তে ইয়াত 3 হ'ব x আছে এটা x দুটা আৰু y এটাও নাই মানে এটা আছে মাত্ৰ এটা সাইডত তো সেইকাৰণে এনেকুৱা হ'ল প্লাস এতিয়া এইফালে আহিলো আমি এটো খতম এইখিনিলৈকে এটো খতম এতিয়া আমি আহিম এইটো সেকশনলৈ ঠিক আছে তো এইটো সেকশনত আহিলে ই এবাৰ ইয়াত পূৰণ হ'ব ই এবাৰ ইয়াত পূৰণ হ'ব হোৱা নাই এটো মানে ই এবাৰ ইয়াত এগেইন ই এবাৰ ইয়াত তো 4 চোৱা 4 পূৰণ হৈ আছে কাৰ লগত 4 into 2 8 y আৰু x square কিমান হৈ যাব x square y plus 4 into 3 12 y into y square
প্লাছ 4 ইনটু এক্স ৱাই এইটো হৈ যাব আমাৰ এতিয়া চাওঁ আমি ইয়াত কিবা মিলি আছে নেকি ওকে যদি আমি চাওঁ মিলাবলৈ য়েছ কিবা না কিবাটো মিলি আছে চ' আমি মিলাও এতিয়া আমাৰ কাম কি মিলোৱা আমাৰ কাম কি ষ্টুডেণ্টছ মিলোৱা ওকে চ' আমি মিলাও চোৱা বহুত সহজ কিউবৰ কোনোবা আছেনে নাই কিউবৰ কোনোবা আছে নাই বাদ দিয়া কিউবৰ কোনো নাই ই কাৰো লগত নিমিলে ই কাৰো লগত নিমিলে ই মিলিব ইয়াৰ লগত মিলিব আকৌ এইটো এইটোৰ লগত মিলিব হয়নে নহয় তো এই দুটাক আমি একলগ কৰিম এই দুটাক আমি একলগ কৰিম কাৰণ লাইক টাৰ্ম কি হয় লাইক টাৰ্ম দোজ আৰ লাইক টাৰ্ম so we need to what we need to add them if they match okay to each other so 6x cube এইটোতো কাৰো লগত নিমিলে but ইয়াত আছে 3টা xy ইয়াত আছে 4টা xy তো কেইটা xy হৈ গ'ল না 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 ইয়াত আছে আমাৰ কেইটা ইয়াত আছে আমাৰ ষ্টুডেন্টস 9টা xy আৰু ইফালে আছে কেইটা ইফালে আছে আমাৰ ৰবাচোন ৰবা হোৱা নাই এইটোতো 4y আছে যেতিয়া নেকি ই ইয়াৰ লগত পূৰণ হ'ল তেন্তে y টো দুটা হৈ গ'ল হয়নে নহয় এইটোহে হ'ব তো ইয়াততো ই নিমিলে কাৰো লগত এইটো নিমিলে কাৰো লগত মিলিব জানো নাই দেখাতো মই নাই তো ইয়াত অকল মিলিব এইটোহে ইহঁত দুটাহে মিলিব অকল য়েছ তো এইটো একো কাৰো লগত নিমিলে তেন্তে তেন্তে এইটো ইয়াক তুমি এনেকেই বহাই দিয়া চ' অকমানৰ কাৰণে গণ্ডগোল হৈ গৈছিলে 3টা এক্স স্কুৱেৰ ৱাই 8টা এক্স স্কুৱেৰ ৱাই কেইটা এক্স স্কুৱেৰ হৈ ৱাই হ'ল 11টা এক্স স্কুৱেৰ ৱাই হৈ গ'ল আকৌ ইফালে আছে কিমান 12টা ৱাই স্কুৱেৰ ইফালে আছে 12টা ৱাই স্কুৱেৰ প্লাছ আৰু কি আছে আমাৰ 4x ৱাই স্কুৱেৰ আছে হৈ গ'ল ষ্টুডেণ্টছ এইটো হৈ গ'ল আমাৰ কিন্তু যদি তোমালোকে চোৱা যে অকণ সজাইখিনি লিখা যে এইটো একেবাৰে সৰু মানে ইয়াৰ পাৱাৰ নাই তো একেবাৰে লাষ্টত দিয়া এনেকেও পাৰিবা ইউ কেন অলছো ডু ইট বাট দিছ ইজ দ্য আনচাৰ অকে এইটো হ'ল আনচাৰটো ইয়াত এইটো ইমানটো লিখিলেই হ'ব তোমালোকৰ একো প্ৰব্লেম নহয় ইয়াত ঠিক আছে তো আমি অকণ ধ্যান দিয়াৰ প্ৰয়োজন আছে খুবেই গুৰুত্বপূৰ্ণ এইটো তো ষ্টুডেণ্টছ এতিয়া আমি চাম যদি এইটো তোমালোকে বুজি পাইছা দেন উই আৰ গোইং টু লুক এট দ্য নেক্সট কুৱেশ্যন অ'কে নেক্সট কুৱেশ্যনটো আমি চাওঁ চেম এ ধৰিবা বি ধৰিবা এই গোটেইটোক তুমি চি ধৰি দিয়া প্ৰজপূৰণ হৈ গ'ল এনেকেও কৰিব পাৰিবা হয়নে নহয় বা ইয়াক ধৰা বি ইয়াক ধৰা চি এই গোটেইটোক ধৰি দিয়া এ কিনো প্ৰব্লেম একো প্ৰব্লেম আছেনে নাই একেই কথা তো আমি কৰোঁ এইবোৰো কৰোঁ আমি লাহে লাহে লাগিলে আমাৰ সময় যাওক হা তো তুমি এই এ বি আৰু এই গোটেইটোক তুমি ধৰি দিয়া চি চি তো এক পূৰণ কৰি দিয়া দ্যাট মিন্স 2x is xy ইয়াক পূৰণ কৰি দিয়া x to the power 5 x আৰু y to the power 4 minus x cube y square plus xy আকৌ plus 5 x square ইয়াৰ লগত পূৰণ কৰা x to the power 5 y to the power 4 minus x cube y square प्लस एक्स वाई ओके अभी हम देखते हैं क्या होगा ये पूरा हम करेंगे एक साथ তো ইয়াত চোৱা 2 ই মানে কি হ'ব ইয়াত ই এবাৰ ইয়াত পূৰণ হ'ব ই এবাৰ ইয়াত পূৰণ হ'ব আৰু ই এবাৰ ইয়াত পূৰণ হ'ব ঠিক আছে তো এইখিনি আমি কৰিম চোৱা তেন্তে 2 ইয়াত 1 আছে এটা মনে মনে তো 2 পূৰণ হ'ব 1 ৰ লগত 2 x আছে এটা x আছে 5টা 6টা x আছে y আছে এটা x y আছে 4টা তো x হৈ যাব আমাৰ 6টা আৰু y হৈ যাব আমাৰ 5টা মাইনাস ইয়াত চোৱা 2 পূৰণ 1 এইটো পূৰণ হ'ব এতিয়া ইয়াৰ লগত এই গোটেইটোৰ লগত মানে এইটো টাৰ্মৰ লগত তো 2 ইয়াত কোনো কোফিচিয়েন্ট নাই বাট 1 আছে 2 পূৰণ 1 কিমান 2 x আছে ইয়াত এটা x 3টা x 4টা হৈ গ'ল আৰু y 3টা হৈ যাব মানে বুজি পাই আছা হ'বলা আকৌ ই যাব ইয়াত এনেকে ইয়াত আছে প্লাস ইয়াতো আছে প্লাস 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 হৈ যাব প্লাস 2 এখন 2 x আছে এটা এটা দুটা y আছে এটা এটা দুটা প্লাস এতিয়া আমি চাওঁ আকৌ
5 1 গুণ 5 x স্কোয়ার প্লাস x স্কোয়াৰ ইয়াত আছে চোৱা ই এবাৰ পূৰণ হ'ব ইয়াৰ লগত এবাৰ ইয়াৰ লগত এবাৰ ইয়াৰ লগত তেন্তে 5 আৰু 1 কিমান 5 হৈ যাব x আছে দুটা x আছে পাঁচটা x কেইটা হৈ যাব মুঠতে x হৈ যাব আমাৰ 7টা x টু দি পাৱাৰ 7 আৰু y কি আছে আমাৰ y টু দি পাৱাৰ 4 মাইনাছ 5 ইয়াত হৈ যাব 5 ইয়াত হৈ যাব x আছে দুটা x আছে তিনিটা x কেইটা হৈ যাব x হৈ যাব আমাৰ 5টা x কিমান হৈ যাব 5টা আৰু ইয়াত কিমান হ'ব ষ্টুডেন্টস কোৱাচোন চাই আছানে ওকে তো ইয়াত x হ'ব 5টা কেনেকে 5টা হ'ব দুটা আৰু তিনিটা 5টা আকৌ ইয়াত y কেইটা হৈ যাব y তো যেহেতু ইয়াত নাই তো y সেমই থাকিব y দুটাই থাকিব প্লাস আকৌ 5 আছে 5 ইয়াত 1 আছে একৰ লগত পূৰণ হলে 5ই হ'ব 5 আৰু x দুটা আছে x এটা আছে x হৈ যাব তিনিটা আৰু y তো নাই তো y হ'ব y টা ওকে y মানে চেঞ্জ নহয় ইয়াত ঠিক আছে y টো চেঞ্জ নহব বাৰু তো এতিয়া আমি চাও কি হয় ইয়াত আমি কিবা লাইক আছে নেকি লাইক ফ্ৰিকশন I can't see anything ইয়াতো লাইক ফ্ৰিকশন নাই একো ইয়াতো একো লাইক ফ্ৰিকশন নাই সো যেহেতু ইয়াত একো লাইক ফ্ৰিকশন নাই সো দিস ইজ দ্য solution everyone ইয়াতে একো লাইক ফ্ৰিকশন নাই সাহিরি can you find like fraction sorry like term here like term ওলাব পাৰিবানে ইয়াত আছে নে साहिरी are you there चलो साहिरी तुम चले गए नहीं तुम हो चलो साहिरी बोलो याद की हमार लाइक टर्म आसे ने इधर लाइक टर्म है क्या देखो ये पूरे में ये वाला एक टर्म एक टर्म एक और एक और एक और एक तो इसमें क्या है 6 टर्म है बट कैन यू टेल मी that they is there any term which can which we can say that these are like term क्या हम बोल पाएंगे इसमें नहीं बिकॉज वो पूरा का पूरा देखो वो जो हमारे पास वेरिएबल है डिफरेंट टाइप ऑफ वेरिएबल है ना पूरा देखो वेरिएबल जो है डिफरेंट वेरिएबल है तो इसलिए वेरिएबल तो डिफरेंट है मतलब मैं क्या बोला देखो उसका कोफिशिएंट भी आ, दूसरा कोफिशिएंट है उसमें कोफिशिएंट सेम नहीं है क्योंकि उसमें कोफिशिएंट सेम नहीं है इसलिए हम इसे बोलेंगे कि वो अनलाइक टर्म है अनलाइक टर्म है पूरा का पूरा ठीक है ना तो मुझे लगता है कि तुमने समझा ये पूरा আৰু তোমালোকে যদি বুজি পাইছা তেন্তে প্লিজ কমেন্ট কৰি জনোৱা যে এইটো বুজাত তোমালোকৰ সহজ হৈছে নে নাই এই মেথডটো কিন্তু বহুতেই ধুনীয়া মেথড মই যেটো মেথড ব্যৱহাৰ কৰি আছো তোমালোকে এইটো মানে প্ৰেক্টিস কৰিব লাগিব ওকে প্ৰেক্টিস নকৰিলে একো কাম নহব 1 ঘন্টা যে তোমালোকে এইটো চালা এই ক্লাসটো একেবাৰে বেকাৰ গল বেকাৰ ঠিক আছে বন্ধ কৰি দিয়া তোমালোকে যদি প্ৰেক্টিস কৰা মন নাই নিশ্চয় ঠিক আছে Okay, everyone, like এটা করে দিয়া যদি এতিয়াও কৰা নাই now we're going to the next question okay we are going to the next question আমি এতিয়া next question টো চাও students এই next question টো আমাক কি দিয়া আছে আসলতে এবাৰ চাবলৈ গলে চাবা same বস্তু আমাক দিয়া আছে আমাক same বস্তু দিয়া আছে তো আমি কৰো চোৱাচোন so students এটুক আমি এ ধৰিম এটুক বি ধৰিম এই গোটেইটুক আমি কি ধৰিম সি ধৰিম ঠিক আছে তো আমি কৰো চোৱা 3a স্কয়াৰ b স্কয়াৰ এইটোৰ লগত পূৰণ হ'ব কি পূৰণ হ'ব মই লাগিলে বেলেগ বেলেগ কালাৰ লৈ লওঁ ঠিক আছে মই বেলেগ বেলেগ কালাৰ লৈ কিনি তোমালোকক কৰাই দিওঁ তো ইয়াত চোৱা মই কালাৰ চেঞ্জ কৰি লাগিলে কৰাই দিওঁ তোমালোকক এইটো পূৰণ হ'ব a কিউব b কিউব প্লাস 2a to the power 4 b to the power b cube and c cube minus 6abc again plus minus আছে তো সেইকাৰণে minus দিয়া ইয়াত minus 4c minus 4c ইয়াত পূৰণ হ'ব same এইটো বস্তু পূৰণ হ'ব
সেম এইটো বস্তু পূৰণ হ'ব ঠিক আছে সেম এইটো বস্তু আমি ইয়াত বহাই দিম চোৱা না সেম এইটো বস্তু আমি ইয়াত বহাই দিছো চোৱা বুজি পাইছা নে নাই কোৱা সাহিৰি দেখ रहे हो तुम देखो এতিয়া মই কি কৰিম একেবাৰে ধুনীয়াকে আমি কৰিবলৈ চেষ্টা কৰিম আটাইবোৰ ঠিক আছে চোৱা এতিয়া ই কি হ'ব এবাৰ এবাৰ এই গোটেইটো পূৰণ হ'ব ইয়াৰ লগত বেলেগ কালাৰ লৈ কিনে দেখুৱাই দিওঁ এই গোটেইটো পূৰণ হ'ব ইয়াৰ লগত এই গোটেইটো আকৌ পূৰণ হ'ব ইয়াৰ লগত চিন সহ এই গোটেইটো এবাৰ ইয়াৰ লগত পূৰণ হ'ব এই গোটেইটো ইয়াৰ লগত পূৰণ হ'ব এই গোটেইটো ইয়াৰ লগত পূৰণ হ'ব এই গোটেইটো ইয়াৰ লগত পূৰণ হ'ব ঠিক আছে চিন সহ পূৰণ হ'ব তো আমি কৰোঁ 3 চোৱা 3 ইয়াত আছে কোফিচিয়েন্ট ইয়াতো কোফিচিয়েন্ট নাই তো 3 into 1 নাই মানে কি আছে 1 3 into 1 3 এ এটা এ তিনিটা এ পাঁচটা এ বি দুটা বি তিনিটা বি পাঁচটা प्लस याद प्लस আছে याद प्लस আছে प्लस 2 into 3 6 अभी ये दूसरा वाला ठीक है ना ए দুটা এ চাৰিটা এ ছটা এ দুটা সরি বি দুটা বি তিনিটা বি পাঁচটা বি পাঁচটা আৰু সি নাই ইয়াত সি যেহেতু ইয়াত নাই সি ইয়াত যিমান আছে সেইটো বহাই দিয়া মাইনাস 3 into 6 18 এ দুটা এ এটা এ তিনিটা বি দুটা বি এটা বি তিনিটা बी তিনিটা আৰু C এটা डन आपको माइनस 4 इंटू अभी इसमें आया मैं ठीक है ना 4 इंटू 1 4 C हो जाएगा ए क्यूब बी क्यूब ओ ओ बी क्यूब C प्लस 4 इंटू प्लस इंटू माइनस माइनस प्लस नहीं होगा अभी माइनस होगा क्योंकि इधर प्लस सॉरी इधर माइनस इधर प्लस क्या हो जाएगा माइनस तो मैं क्यू प्लस दिया हाँ 2 इंटू 4 8 এ সি ইয়াত এটা ইয়াত তিনিটা হৈ যাব চাৰিটা তেন্তে এ অলৰেডি চাৰিটা বি তিনিটা আৰু তেন্তে সিও কেইটা হৈ যাব চাৰিটা माइनस माइनस एंड माइनस क्या हो जाएगा प्लस इधर माइनस इधर भी माइनस तो क्या हो जाएगा प्लस 4 इंटू 6 कितना हो जाएगा 24 और इधर सी एक है सी एक है तो सी हो जाएगा 2 এটাই আৰু ইয়াত একো মিল নাই ইয়াত একো মিলা নাই ঠিক আছে सो दिस इज द आंसर एवरीवन ओके तो यही आंसर है इसका इसके लिए यही आंसर है इसमें और कुछ नहीं होगा ठीक है तो आई होप यू अंडरस्टैंड नहीं नहीं देखो अभी हम इसमें तो ये तो टर्म लाइक टर्म है इसमें ओ ओ ये तो लाइक टर्म है सो हमें क्या करना है अभी देखो ये 18 लाइक 18 है इधर और कितना 18 ए क्यूब बी क्यूब सी और -4 बी ए क्यूब बी क्यूब सी ओके सो माइनस माइनस है तो प्लस हो जाएगा मतलब वो साइन प्लस नहीं होगा वो ऐड हो जाएगा तो 3 a to the power 5 b to the power 5 plus 6 a to the power 6 b to the power 5 c cube minus 22 a cube b cube c minus 8 a to the power 4 b cube c to the power 4 plus 24 a b c square a b c square and that's all everyone and that's all that's that's the answer c square होगा ये ओके तो তোমালোকে চোৱা ধুনীয়াকে এবাৰ তো চোৱা একেবাৰে ধুনীয়াকে চাব লাগিব আমি বস্তুবোৰ ইয়াত কোনো গুঞ্জাইশ থাকিব নালাগে যাতে তোমালোকে আটাইবোৰ বস্তু বুজি পোৱা মোৰ সেইটোই কাম ঠিক আছে মই অকমান সময় দিছো আকৌ ধুনীয়াকে চোৱা চাইখিনি মোক কমেন্ট কৰি জনোৱা যে ক'ত কি প্ৰব্লেম আছে মোক ক'বা ঠিক আছে তোমালোকে টাইমিংটো দি দিবা তো তেতিয়া মই বুজি পাম যে প্ৰব্লেমটো আচলতে ক'ত আছে ভয় খাব নালাগে আই এম হিয়াৰ উইথ ইউ চ' ৱেইট এতিয়া চোৱা আমি চাওঁ আমাৰ নেক্সট কুৱেশ্যনটো নেক্সট আমাক কি দিয়া আছে অ'কে
বহুত বেসিক ক্লিয়াৰ আছে এইটো হয়নে নহয় চোৱা সো এইটো আমি সলভ কৰিম চাবাচোন এইটো সেম হ'ব এইটো হ'ব এতিয়া আমি কি কৰিম ধৰি লোৱা এই গোটেইটোক আমি চি ধৰিলো বা এই গোটেইটোক তুমি যিয়ে ধৰা হ'ব এইটো এ ধৰা এইটো বি ধৰা বা এটা কৰিলেই হ'ল বুজিছানে বা ইয়াক তুমি ধৰা এ ইয়াক তুমি ধৰি লোৱা বি মাইনাছ তো এইটো কি হৈ গ'ল এ ইনটু বি মাইনাছ ইকুৱেল কি হ'ব এ ইনটু বি মাইনাছ এ ইনটু কিমান হৈ যাব চি তো এনেকে আমি কৰিম ঠিক আছে চোৱা বহুত ধুনীয়া এইটো হা টেনশ্যন নল'বা তোমালোকে চোৱা মই কৰি আছো তো আমি ইয়াত কি কৰিম এই ইয়াক লৈ এই গোটেইটো পূৰণ কৰিম ই এবাৰ ইয়াত পূৰণ হ'ব আকৌ ই এবাৰ ইয়াত পূৰণ হ'ব ঠিক আছে চোৱা পূৰণ কৰি আছো 3x square y not x square x cube into a x square y minus 5xy square plus 3xy ये मल्टीप्लाई हो जाएगा इसके साथ -2 इसके साथ क्या है इधर 4x square y minus 5xy square and plus 3xy के साथ ठीक है देखो ये तो हो गया अभी हमें क्या करना है देखो स्टूडेंट्स बहुत इजी अभी हम क्या करेंगे इसको एक बार इसके साथ मल्टीप्लाई करेंगे ऐसे ही करते रहेंगे देखो ये वाला हिसाब किताब अभी होगा ওকে তো আমি করু বলো 3 এবার 4 এর লগত পূরণ হয়ে যাব 12 x cube and x square x to the power 5 y and y square minus 3 and 5 15 and इधर हो जाएगा x cube and x क्या हो जाएगा x to the power 4 y and y square क्या हो जाएगा y cube क्या हो जाएगा y cube और 3 into 3 हो जाएगा 9 and x cube and x क्या हो जाएगा x to the power 4 again x y and y क्या हो जाएगा y square in the same way minus है इधर minus and plus sorry minus 2 into 4 हो जाएगा 8 and x square ये तो सेम ही होगा क्योंकि देखो उसमें सिर्फ कोफिशिएंट है और कुछ नहीं है तो इधर y तो माइनस एंड माइनस प्लस सो 2 into 5 10 and x y square प्लस एंड माइनस एंड 2 into 3 हो जाएगा 6 and x y हो गया अभी हम देखेंगे कुछ इधर मिलता है या नहीं अगर मिलता है तो बहुत अच्छा और नहीं मिलता तो कोई बात नहीं हम क्या करेंगे इसमें है ना चलो तो हम देखते हैं इधर क्या है अभी है 12 5y क्यूब कुछ কিবা মিলিবনে চোৱাচোন ইয়াতো একো নিমিলে চোৱা এইটো বেলেগ এইটো বেলেগ এইটো বেলেগ এইটো বেলেগ এইটো বেলেগ এইটো বেলেগ बेलेग बेलेग तो एक बेलेग सब बेलेग सो कुछ नहीं मिलेगा इसमें ठीक है ना तो ये छोड़ो ना ना मतलब यही लास्ट लाइन है तो दिस इज द आंसर और बाकी जो दो दिया गया है दो है क्या एक है 9 और एक है 10 ये दोनों तुम लोग होमवर्क करना ठीक है ना दिस इज फॉर होमवर्क ओके सो ये तुम लोग पहले करना करने के बाद सही हुआ या गलत हुआ तुम लोग मेरे वेबसाइट में जाके ये जो हमारा एक वेबसाइट है www.osfinacademy.com उसमें जाके तुम चेक कर सकते हो कि ये सही है या गलत है या तुम मुझे मुझे पर्सनली मैसेज कर सकते हो 6002547877 इस नंबर पे तो थैंक्स फॉर वाचिंग ओके তোমালোক 1 ঘণ্টাৰ বহুত বেছি হৈ গ'ল 1 ঘণ্টা 20 মিনিট হৈ গ'ল তোমালোক আছা মোৰ লগত তো
ধন্যবাদ তোমালোকে চাইছা আৰু চালেই নহ'ব মানে আমি প্ৰেক্টিচ কৰিব লাগিব আৰু এইবোৰ PDF মই তোমালোকক দি দিম তোমালোকে গ্ৰুপটো জইন হৈ যাবা গ্ৰুপটো জইন হ'বলৈ এইটো নাম্বাৰত মোক কল কৰিব লাগিব and everyone thanks for watching please like the video and subscribe the channel thank you